नमस्ते सर। Good afternoon, sir. 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 Good afternoon, everyone. Just wait. Good afternoon, sir. Good evening, sir. Good evening, sir. Good afternoon, sir. Good evening, sir. Good evening. Good evening, sir. Good evening, sir. Good evening, sir. Good evening, sir. Good afternoon, sir.
Good afternoon, sir. Good afternoon, sir. Good afternoon. Sorry. Good evening, sir. Good evening, sir. Good evening, everyone. Good evening, sir. Good evening, sir. Good evening, sir. Good evening, sir. So, Good Good afternoon, evening, sir. sir. Good afternoon, sir. Good afternoon, sir. Good afternoon. আজি আমাৰ বিবেকশালা সামাৰ কেম্পৰ চতুৰ্থ দিনৰ ইভিনিং সেশন আজি বহুত ইন্টাৰেষ্টিং সেশন এটা আমাৰ সন্মুখত আছে তো সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত এই সেশনটোৰ বাবে আমাৰ মাজত এজন শ্ৰদ্ধাৰ ছাৰ উপস্থিত আছে যাক তোমালোকে হয়তো সকলোৱে চিনি পোৱা আৰু টিভিৰ পৰ্দাটো তোমালোকে দেখিছা বা ইউটিউবতো দেখিছা তো ছাৰ আজি আমাৰ মাজত আছে মই ছাৰক এবাৰ তোমালোকৰ সন্মুখত পৰিচয় কৰি দিম ছাৰ কাইণ্ডলি ভিডিঅ'টো অন কৰিব নমস্কাৰ ল'ৰা ছোৱালীসকলে এবাৰ মই আনমিউট কৰি দিম তোমালোকক ছাৰক নমস্কাৰ ক'বা Namaskar, sir. Namaskar, sir. Namaskar, sir. Namaskar, sir. Namaskar, sir. ছাৰ আপুনি Namaskar, sir. unmute কৰি দিম এবাৰ Namaskar, sir.
এবাৰ আপুনি আনমিউট আকৌ কৰি ল'ব লাগিব স্যাৰ ভিডিঅ'টো অফ হৈ আছে কাইণ্ডলি অন কৰি ল'ব ওকে সো মই এবাৰ স্যাৰৰ পৰিচয় কৰাই দিম So hello students, good evening. So I would like to introduce Ashim Krishna Borua sir in front of you, who is a multi-talented individual with a rich background in various fields. So Ashim Krishna Borua sir, ekhet Swargiya Moneshwar Borua aru Swargiya Saru Boruar Puputra hoy. Jorhator Tiyokot ekhetor jonmo. He holds an MA degree in history and has been a teacher at Assam Jatiya Vidyalaya Guwahati. অভিনয় জগতৰ পথত এখেত এজন সফল সুদক্ষ অভিনেতা এখেতে 20খনতকৈ অধিক চলচ্চিত্ৰ আৰু 30খন টিভি চিৰিয়েলত অভিনয় কৰিছে He has been acting on stage since 1992. He is a radio drama artist with All India Radio AIR Guwahati. এখেত এজন সফল নাট্যকাৰো হয় 25খনতকৈও অধিক নাটক এখেতে লিখিছে And Borua sir has written scripts for 10 films and several TV series. লগতে এখেত সমাজ বিজ্ঞান আৰু ইতিহাসৰ পাঠ্যপুথিৰ ৰচকো হয় Ashim sir is also a folk music artist performing on stage, radio and screen. So আমি হসাকৈ সৌভাগ্যবান যে আজি আমাৰ লগত অসীম কৃষ্ণ বৰুৱা sir উপস্থিত আছে আৰু তেখেতৰ এক্সপেৰিয়েন্স আৰু ইনসাইটস আমি আটাই প্ৰত্যক্ষ কৰিবলৈ সুযোগ পাম বৰুৱা sir আপোনাক স্বাগতম জনালো আৰু এয়া ভাৰ্চুৱেল প্লেটফৰ্মখন আপোনালৈ আগবঢ়াই দিলো নমস্কাৰ শ্ৰীযুত কলিতা স্যাৰ আপোনাক নমস্কাৰ জনাইছো আৰু ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে সকলোকে मतलब मेरी तरफ से प्रणाम और क्या कहूं मैं इस विषय में कोई एक्सपर्ट विशेषज्ञ व्यक्ति नहीं हूं लेकिन जरूर मैं ऐसा एक इंसान हूं जिन्होंने ये सब बातों के साथ एक সকলোবিলাক কথাৰ লগত মই মনে প্ৰাণে দিল से जुड़े हुए हूं জড়িত হৈ আছো I am a senior student मतलब मोर बयस होइसे लेकिन मैं एक विद्यार्थी हूं मैं শিকি আছো আৰু আজি এই যি বিবেকশালা এইটো মোৰ বাবে শিকিবৰ বাবে to learn it's a big occasion it's a grand opportunity for me এইটো এটা বৰ ডাঙৰ সুযোগ যে মই আজি এই বিবেকশালাত তোমালোক সকলোৰে সৈতে জড়িত হোৱাৰ সুবিধা পাইছো আৰু আমাৰ হাতত সময় নিৰ্ধাৰণ কৰা আছে মানে সময় ঠিক কৰা আছে যে আমি ইমান সময় কথা পাতিম আৰু মোক এটা বিষয় দিয়া হৈছে ইট ইজ ক্ৰিয়েটিভিটি
সৃষ্টিশীলতা। In English it is creativity. আৰু অসমীয়া আৰু হিন্দীত, অসমীয়াটো সৃষ্টিশীল সৃষ্টিশীলতা একেই, আৰু হিন্দীটো সৃষ্টিশীল ক্ৰিয়েটিভ अर्थ एक ही होता है। গতিকে এই যেটো ক্ৰিয়েটিভিটি সাবজেক্ট টপিক অর বিষয়, এটো এটা আনলিমিটেড বিষয়। এটোৰ যেটো জোখ মাপ আমি তেনেকৈ কৰিব নোৱাৰো, কিন্তু এই যে আমি জীয়াই আছো এই পৃথিৱীখন, এই এটা শব্দ, এই যে ক্ৰিয়েটিভিটি সৃষ্টিশীলতা, এই শব্দটোৱেই আমাক জীয়াই ৰাখিছে। গতিকে আজিৰ এই আলোচনাটোৰ যেটো শব্দ, যেটো বিষয় টপিক ক্ৰিয়েটিভিটি সৃষ্টিশীলতা, মই আকৌ কৈছো যে এই এটা শব্দ, একমাত্ৰ শব্দ, ওয়ান ওয়ার্ড, এই শব্দটোৰ বাবে এই পৃথিৱীখন এনেকৈ সেই আদিম অৱস্থাৰ পৰা, প্ৰিমিটিভ অৱস্থাৰ পৰা আজিৰ তাৰিখত এই 21st চেঞ্চুৰীত 21 শতিকাত আমি আহি উপনীত হৈছো। সকলো মানুহ ক্ৰিয়েটিভ সৃষ্টিশীল হয়নে? সকলো মানুহ, এই পৃথিৱীত যিমান মানুহে জন্মগ্ৰহণ কৰিছে তেতিয়াৰ পৰা, যেতিয়াৰ পৰা মানুহ এই পৃথিৱীলৈ আহিছে, মানুহ নামৰ জন্তুটো, জন্তু বুলি কৈছো দেই, মানুহ এটা জীৱ জন্তু। আমি জন্তু শব্দটো ব্যৱহাৰ কৰিলে বেয়া পাওঁ যেন লাগে, কিন্তু নহয়। We are also an animal. We are the human being is a rational animal. আমি এটা যুক্তিপূৰ্ণ জীৱ বা জন্তু। We are all animals. কেৱল যে টাইগাৰ্স, লায়ন, dogs are animal তেনেকুৱা নহয়। The human being, we the human being also are species of animal. আমি এটা জন্তু, জীৱ জন্তু। জন্তু বুলি ক'লে আমি বাদ বাকি জীৱ জন্তুবিলাকক বুজো, এইটো কাৰেক্ট, এইটো সঁচা কথা বা শুদ্ধ কথা নহয়। ইয়েছ, আমি কিছুমান ডিফাৰেন্স আছে বুলি ভাবো, কিছুমান পাৰ্থক্য আছে বুলি ভাবো। গতিকে ক্ৰিয়েটিভিটি কথাৰ লগত আমি আজি যিখিনি মানুহ ইয়াতে জড়িত হৈ আছো, আমাৰ কি সম্পৰ্ক? हम कैसे जुड़े हुए हैं? What is our relation with creativity? আমি যিখিনি মানুহ আজি ডিসকাশনটোত, এই আলোচনাটোত আছো, আমি আমাৰ পইণ্ট অফ ভিউৰ পৰা, আমাৰ দৃষ্টিভংগীৰে চাম, যে চাবলৈ যত্ন কৰিম সহজভাৱে যে এই ক্ৰিয়েটিভিটিৰ কথাটো আচলতে কেনেকুৱা হ'ব পাৰে। প্ৰথমতে আমি এই তোমালোক সকলোৱে পাইছা, ये इजीली अवेलेबल है, मतलब मिलता है, यूट्यूब में मिलता है, बहुत कुछ सारे सारे ऐसे चीजें मिलते हैं। ऐसा एक 2 মিনিট का, 2 মিনিটৰ এটা কথা আমি চাই ল'ব খোজো। ক্ৰিয়েটিভিটি বুলি ক'লে কি কয়, ইংলিছ যিবিলাকে বুজি পোৱা, অসমীয়া যিবিলাকে বুজি পোৱা, जो हिंदी समझते हैं, हर लोगों के लिए ये एक ऑडियो विजुअल प्रेजेंटेशन है, मतलब एक दृश्य श्रव्य उपस्थापन है जो हम देख सकते हैं। ठीक है, हम देखना चाहता हूँ। কথা কৈ থাকিলে শুনিব, मैं कनेक्ट कर रहा हूँ।
স্যাৰ আপোনাৰ সাউন্ডটো আহি পোৱা নাই এতিয়া মই এই কথাটো আকৌ শ্বেয়াৰ কৰিম অকমান টেকনিক্যাল হেৰি এটাৰ কাৰণে হৈছে মই যিখিনি কথা এইমাত্ৰ দেখুৱাবলৈ যত্ন কৰিছিলো কথাটো এনেকে ভাবো যে আমাৰ ল'ৰা ছোৱালীবিলাকে মোক লাষ্টত শেষত প্ৰশ্ন কৰিব যে ক্ৰিয়েটিভিটি বুলি ক'লে ইয়াৰ দুটা দিশ আছে যে মই মানুহটো আমি প্ৰত্যেকজন মানুহ কি কামৰ কাৰণে প্ৰস্তুত কি কামৰ কাৰণে আমি উপযুক্ত এতিয়া এই কথাটো কোনে ঠিক কৰিব যে আমি যে ক্ৰিয়েটিভ মই যে কিবা এটা কাম কৰিব পাৰো কিবা এটা যে এনে ইউজফুল এনে উপকাৰী যিটো উপকাৰী অৰ্থাৎ ইউজফুল কাৰ কাৰণে আমাৰ নিজৰ কাৰণে প্ৰথম কথা মোৰ নিজৰ কাৰণে আৰু মোৰ চাৰিওফালে থকা মানুহৰ কাৰণে মোৰ চাৰিওফালে থকা মানুহৰ কাৰণে যিবোৰ কাম উপযোগী যিবোৰ ইউজফুল মানে ইউজফুল ফৰ মাইছেল্ফ এণ্ড ইউজফুল ফৰ দ্য হোল মেনকাইণ্ড সকলো মানুহৰ কাৰণে যিটো কাম ভাল আৰু উপযোগী গুড এণ্ড ইউজফুল সেই তেনেকুৱা কি কাম কৰিবৰ কাৰণে মই উপযুক্ত তেনেকুৱা কি কাম কৰিবৰ কাৰণে মই নিজকে ফিট বুলি ভাবো এতিয়া কথা হ'ল এই ক্ৰিয়েটিভ বুলি কওঁতে ক্ৰিয়েটিভ অৰ্থাৎ মই এজন ক্ৰিয়েটিভ মানুহ হয়নে প্ৰত্যেকজন মানুহ ক্ৰিয়েটিভ হয়নে সেই কথাটোত এনেকুৱা এটা সামৰ্থ্য এনেকুৱা এটা এবিলিটি এনেকুৱা এটা কেপাচিটি থকাটো বুজায় যিটো প্ৰথম কথা মই কিবা এটা কথা কল্পনা কৰিব পাৰো এতিয়া আমাৰ প্ৰশ্ন হয় যে কল্পনা শব্দটো কি হোৱাট ইজ ইমাজিনেশ্যন কল্পনা কিয়া হতে হে ইমাজিনেশ্যন কিয়া হে আমি এই মুহূৰ্তত আজি দিনটো গৰমৰ দিন আমি হয়তো ফেন লগাই পেলাই বহি আছো ফেনৰ বতাহ লৈছো আমি হয়তো কোনোবা কাৰোবাৰ ঘৰত এচি আছে বহি আছে এচি লৈ পেলাই বহি আছে এয়াৰ কণ্ডিশ্যনাৰ এয়াৰ কুলাৰ লৈ পেলাই বহি আছে এই কথাটো কোনে ভাবিলে এনেইতো নেচাৰ আমাৰ প্ৰকৃতিত আমাক বতাহ বয় বতাহ আমাৰ গাত লাগিলে আমাৰ শীতল অনুভৱ হয় কিন্তু এদিন কোনোবাই ভাবিলে যে আৰ্টিফিচিয়েলি কিবা কৈ বেলেগ ধৰণে বতাহটো এনেকৈ বলাব পাৰি নেকি কোনোবাই ভাবিলে আমি আগৰ গাঁৱৰ ঘৰত দেখিছিলো যে চাকি লেম্প এইবিলাক লৈ পেলাই আমি পঢ়া শুনা কৰিছিলো যেতিয়া ইলেক্ট্ৰিচিটি কানেকশ্যন আমাৰ গাঁওবিলাকত নাছিল তাৰপিছত কোনোবাই কেতিয়াবা ভাবিলে কোনোবা দেশত ভাবিলে যে এই লাইটটো কিদৰে জ্বলাব পাৰি আজিৰ তাৰিখত আমি চুইচটো দিলেই বাল্বটো জ্বলি যায় আমাৰ আন্ধাৰ ৰুমটো পোহৰ হৈ যায় চুইচটো দিলেই পাংখাখন ফেনখন চলি যায় চুইচটো দিলেই ফ্ৰিজটো চলি যায় সকলো চুইচটো দিলেই যিকোনো বস্তু চুইচ দিলেই চলি যোৱা হয় অৰ্থাৎ এই বস্তুবোৰ কোনে ভাবিলে অৰ্থাৎ সেই কথাটো কোনোবাই এদিন ইমাজিন কৰিছিলে কল্পনা কৰিছিলে যে এনেকুৱা এটা কথা সম্ভৱ হ'ব পাৰে নেকি প্ৰথম কথা এই ইমাজিনেশ্যনটো যেতিয়া আমি ক্ৰিয়েটিভিটিৰ কথা পাতো আমি সৃষ্টিশীলতাৰ কথা পাতো একে সময়তে আমি মনত ৰাখিব লাগিব যে আমি কল্পনা কৰিব পাৰো নে নাই এতিয়া কল্পনা আমাৰ এনেকুৱা লাগে যে এইবোৰ কল্পনাতহে হয় বাস্তৱত নহয় আমি কল্পনা কৰা কথাটো তাৰমানে আমি এনেই ভাবি লোৱা কথা নেকি নহয় প্ৰত্যেকজন মানুহে আমাৰ ইয়াত থকা আজি ল'ৰা ছোৱালীবিলাক যিবিলাক আছে আমাৰ সকলোবিলাক মানুহে যদি যেতিয়া নিজে ভাবিছে মই এনেকুৱা এটা কাম কৰিব পাৰো নেকি যিটো কাম আগতে হোৱা নাই মই এটা গীত এটা গান এটা ৰচনা কৰিব পাৰো নেকি এটা লিৰিক এটা লিখিব পাৰো নেকি মই গীটাৰখন বজাই এনেকুৱা এটা সুৰ তৈয়াৰ কৰিব পাৰো নেকি যিটো সুৰ আগতে নাই বাঁহীটো বজাই এনেকুৱা এটা সুৰ কিবা এটা সৃষ্টি কৰিব পাৰো নেকি যিটো আগতে কোনেও কৰা নাই মই এনেকৈ খেতি কৰিব পাৰো নেকি মই এজন কৃষক মই এই কৃষক হৈ পেলাই মই এনেকৈ খেতি কৰিব পাৰো নেকি যি আগতে কোনেও সেই খেতিটো কৰা নাই মই এজন বিজ্ঞানী মই এনেকুৱা এটা বস্তু তৈয়াৰ কৰিব পাৰো নেকি যিটো আগতে কোনেও কৰা নাই মই এজন সাহিত্যিক মই এজন কবি এনেকুৱা এটা গল্প এনেকুৱা এটা কবিতা মই ৰচনা কৰিব পাৰো নেকি যিটো আগতে কোনেও কৰা নাই মই এজন খেলুৱৈ মই লিঅনেল মেছি নে ক্ৰিষ্টিয়ানো ৰনাল্ডো নে মই বিৰাট কোহলি নে মই MS ধোনী নে মই ৰোহিত শৰ্মা এনেকুৱাকৈ ক্ৰিকেট খেলিম যিটো আগতে কোনেও খেলা নাই মই খেলিছো অৰ্থাৎ মোৰ খেল খেলিছো মই ছবি আঁকিছো ইমান ধুনীয়া ছবি এখন আঁকিছো যিখন ছবি আগতে কোনেও অঁকা নাই ছবি বহুত আঁকিছে আঁকি আছে গান বহুত হৈছে কিন্তু ভূপেন হাজৰিকা বা মহম্মদ ৰফি বা কিশোৰ কুমাৰ লতা মংগেশকাৰ কেইজন ওলাইছে বা বহুত গায়ক গায়িকা আছে মোৰ প্ৰশ্নটো হ'ল যে মই কি কৰিব পাৰো আগৰ আমাৰ সেই যিকেইটা ওলাবনে ইয়াত দেখুৱাব লাগিব স্যাৰ মই কেইজনমান ল'ৰাৰ স্যাৰ মই এটা মাজতে কথা কম যদি আপুনি কিবা শ্বেয়াৰ কৰিব খোজে মোলে পঠিয়াই দিব পাৰে ময়ো ইয়াৰ পৰা শ্বেয়াৰ কৰি দিব পাৰিম
একো নাই কোৱা মই পাৰ্মিশ্যনটো লৈছো ৰ'ব দেই এক ছেকেণ্ড আপুনি কোৱাটো মই ট্ৰাই কৰি আছো হয় হয় মই মোৰ ফালৰ পৰা শ্বেয়াৰ কৰিছো দেই ছাৰ হয় হয় মই হয় কৰি আছো নিশ্চয় নিশ্চয় হয় হয় মই মই ক'লে শুনিব মই এজন ল'ৰাক সুধিছিলো চাওঁচোন তেওঁ কি কয় চাউণ্ডটো বাৰু অহা নাই ছাৰ আপুনি কিবা কৈছে চাউণ্ডটো অহা নাই ভিডিঅ'টোৰ মোৰ ইয়াত কিন্তু বাজি আছে আচ্ছা ইয়াত অহা নাই আমাৰ ইয়াত কিন্তু আপুনি এই ভিডিঅ'টো মোলৈ শ্বেয়াৰ কৰি দিয়ক তেতিয়া মই যেতিয়া শ্বেয়াৰ কৰি দিম তেতিয়া হয়তো ঠিক চাউণ্ডটো আছে আহিব হয় দিয়াচোন মোৰ পৰা দি দিয়া মই শ্বেয়াৰ কৰি আছো হয় তোমাৰ শ্বেয়াৰ কৰি দিয়া নহ'লে হে মই এতিয়া গৰম হৈ আছে ন আপুনি ছাৰ হেৰি কৰি দিব পাৰে এইটো দিছো দিছো শ্বেয়াৰিংটো অফ দিছো কৰি থ'ব পাৰে আপোনাৰ হয় 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 বেক কৰোঁ হয় আহিছে বাৰু আপুনি এতিয়া হেৰি আপোনাৰ স্ক্ৰীনটো অফ কৰি দিব পাৰে হয় হয় মই এইখিনি আপুনি যেতিয়াই কম মই শ্বেয়াৰ কৰি দিম ছাৰ আপুনি শ্বেয়াৰ কৰক হয় হয় জাষ্ট মই হয় ডাউনলোড কৰি আছোঁ আমি কৈ আছিলো ছাৰে শ্বেয়াৰ কৰিলে মই ষ্টপ কৰিম যে আমি নিজৰ সম্পৰ্কে কি ভাবো আমাৰ ল'ৰা ছোৱালীবিলাকে কেনেকৈ ভাবে তাৰে কেইটামান এক্সাম্পল আমি ল'ব খুজিছিলো ছাৰে শ্বেয়াৰ কৰিলে আমি গম পাম ছাৰ আপুনি কৰিছে ন হয় জাষ্ট মই প্ৰচেছত আছে হয় আপুনি ছাৰ তেতিয়ালৈকে কৰি থাকিব পাৰে বাৰু জীৱনত কি হ'ব বিচাৰে ছাৰ নেক্সটলৈ যাওক হয় তুমি যে ক'লা বৈজ্ঞানিক মই এইটো ভালদৰে দেখুৱাম বাৰু আপোনাক ছাৰ আপুনি নেক্সটলৈ যাব পাৰে
Hello, sir. মই জাষ্ট ডাউনলোড কৰি লৈছো মানে Oh, okay, sir. Okay. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পাতি আছো যে আমি কোনবোৰ কামৰ কাৰণে উপযোগী। আমি সাধাৰণতে আনৰ লগত কথা পাতো, আমাৰ মা দেউতাৰ লগত কথা পাতো, ঘৰৰ মানুহৰ লগত কথা পাতো, লগ বন্ধুৰ লগত কথা পাতো, স্কুলত বিভিন্ন ধৰণৰ বন্ধুৰ লগত কথা পাতো। এতিয়া প্ৰশ্ন হ'ল, এই কথাটো মন দিবা সকলোৱে, আমি অকণমান সময় আমি এইবিলাক এডজাষ্ট কৰোঁতে লাগিছিল যে আমি আমাৰ লগত কথা পাতোনে, আমি আমাৰ নিজৰ লগত কথা পাতোনে, আমি নিজৰ লগত কেনেকৈ কথা পাতো। এই যে ক্ৰিয়েটিভিটি বুলি কৈছে, এই যে সৃষ্টিশীলৰ কথা কৈছে, সেই কথাটো বুজিবলৈ হলে প্ৰথম আমাৰ কামটো হৈছে আমি নিজৰ লগত কথা পাতিব লাগিব। এতিয়া আমি সাধাৰণতে কি কৰো, আমি আনৰ লগত কথা পাতো, যিকোনো আন মানুহৰ লগত কথা পাতো, কিন্তু আমি নিজৰ লগত কিমান কথা পাতো। যে যিকোনো এজন ল'ৰাজনৰ নাম নীতিশ হ'ব পাৰে, ৰন্টু হ'ব পাৰে, ছোৱালীজনীৰ নাম ৰিম্পী হ'ব পাৰে, কৰবী হ'ব পাৰে। এই ল'ৰা ছোৱালীবিলাকে নিজৰ লগত কথা পাতে নে নাই। সাধাৰণতে আমি ভাবো যে আমি কথা আনৰ লগত পাতো, কিন্তু আমি নিজৰ লগত কথা পাতো নে নাই, সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে আমি ক্ৰিয়েটিভ হ'বৰ কাৰণে প্ৰথম কামটো হৈছে আমাৰ নিজৰ লগত কথা পাতিব লাগিব। ছাৰে বজাই আছে নেকি? হয়, মোৰ এতিয়া ৰেডি হৈ গ'ল। হয়, ছাৰ কি ক'লে? মোৰ এতিয়া সাজু হৈ গৈছে এইকেইটা, হৈ গৈছে। মই বজাব পাৰো। হয়, ঠিক আছে ছাৰ। আপুনি ছাৰ বজালে মোক কৈ দিলে হ'ল, মই কথা কৈ থাকিম। হয়। আৰু আপুনি যদি ষ্টুডেণ্টছক কিবা সুধিব খোজে, হয়, তেতিয়াহ'লে সুধিব পাৰে। আমাৰ ছাৰে এই বস্তুটো ৰেডি কৰি থাকে মানে আমি এটা কাম কৰিব পাৰো, আমি প্ৰথম নিজৰ লগত কথা পাতিব পাৰো। যে নিজৰ কথাটো মানে কি, নিজে কথা পাতিবলৈ হলে আমি যেতিয়া আমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতো, আমি যেতিয়া আমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতো, মাৰ লগত কথা পাতো, দেউতাৰ লগত কথা পাতো, আমি তেতিয়া আমাৰ কথাবোৰ শব্দৰ যোগেদি পাতো, বাক্যৰ যোগেদি পাতো। মা যদি সোধে যে তই মনটো মাৰি আছো নেকি, যে কিবা কথা ভাবি আছো নেকি, দেউতাই যদি সোধে তোৰ আজি মনটো ভাল নহয় নেকি, তেতিয়া আমি কথাটো কওঁ, প্ৰকাশ কৰো। কিন্তু আমি যেতিয়া নিজে কথা পাতো নিজৰ লগত, তেতিয়া আমি মনে মনে থাকো, আমি নীৰৱে থাকো। মই এনেকে নীৰৱে থাকিও নিজৰ লগত কথা পাতিব পাৰো। এইটোৱে আটাইতকৈ ডাঙৰ কথা। মোৰ ৰেডি হৈ গৈছে, মই শ্বেয়াৰ কৰিব পাৰো। আচ্ছা কৰক, আমি নিজৰ লগত কথা কেনেকৈ পাতো তাতে ৰৈ দিছো, ছাৰে শ্বেয়াৰ কৰিব। কেইজনমান ল'ৰা ছোৱালীয়ে কি কয় শুনোচোন। তুমি জীৱনত কি হ'ব বিচাৰা? মই জীৱনত আগলৈকৈ ইঞ্জিনিয়াৰ নাইবা বৈজ্ঞানিক হ'ব খুজিছো। নেক্সটটো যাওক। নেক্সটটো শ্বেয়াৰ কৰো। নেক্সটটো কন্টিনিউ শ্বেয়াৰ কৰক ছাৰ। ওকে। নীতিশে ক'লে যে তেওঁ ডাক্তৰ বা ইঞ্জিনিয়াৰ, বিজ্ঞানী হ'ব খোজে। তুমি জীৱনত কি হ'ব বিচাৰা? মই জীৱনত আগলৈকৈ
ইঞ্জিনিয়াৰ নাইবা বৈজ্ঞানিক হ'ব খুজিছো। তাৰ পিছতো যাব। মই এটা এটাকে শ্বেয়াৰ কৰিব লাগিব। হয় ছাৰ। হয়। তুমি যে ক'লা তুমি যে ক'লা বৈজ্ঞানিক হ'ব খুজিছা কিয়নো? আচলতে বৈজ্ঞানিক হ'লে মানে আৰু মই এনেকুৱা কথা নাই যে মই বৈজ্ঞানিক হ'ম, মই বেলেগো হ'ব পাৰো। তথাপিও মই কৈছো বৈজ্ঞানিক, কাৰণ বৈজ্ঞানিক হ'লে পৃথিৱীত ৰিচাৰ্চ কৰিব পাৰে আৰু ভৱিষ্যতলৈকে কেতিয়াবা যদি সৌৰজগতৰ পৰা কিবা ডাঙৰ ধূমকেতু চুমকেতু কৰে, সেইবিলাকৰ আমাক ডাঙৰ মানুহক মাতিব, সেইকাৰণে মই খুজিছো। আমি তাৰ পাছত লৈ যাওঁ ছাৰ। হয়। यस सुमित सर, मैंने ऑल वीडियो सिलेक्ट किया था पर BLC में प्ले नहीं हो रहा है, एक एक करके इसलिए करना पड़ रहा है। ছাৰ মই ইয়াতে দেখাইছো। ছাৰ মই ইয়াতে দেখাইছো। এটা মই ট্ৰাই কৰি চাওঁ। হয়, এইবাৰ আকৌ মই নেক্সটটো দি দিওঁ। ছাৰ মই দেখাইছো। ওকে। তুমি কি হ'ব খোজা? স্যাৰ এইটো হেৰিটো অহা নাই, আপোনাৰ সাউন্ডটো। সাউন্ডটো আপুনি ট্ৰাই কৰি আছে ন? হয়, মই শ্বেয়াৰ কৰি দিছো। হয়। দিব্যাংশী, তনিষ্কা, ৰবাচোন, তুমি কি হ'ব খোজা? মই গানৰ এক্টৰৰ লগতে মানে গান গোৱাৰ চেষ্টাটো ৰাখিব খোজো। এক্টৰ আৰু গানৰ লগতে পঢ়া শুনা কৰিম। আৰু এক্টৰ মানে কি কৰে? এক্টৰে কি কৰে? এক্টৰ মানে নাটক, মঞ্চত এখন নাটক কৰা, মানে অভিনয় কৰা। অভিনয় কৰা মানে কি? অংগী ভংগীৰে দেখুওৱা। তুমি অভিনয় কৰি ভাল পোৱা? মই অলপ তুমি কৰিব খুজিছা। তুমি অভিনয় মানে কি বুজা? ভংগীৰে কৰা। কেনেকুৱা অংগী ভংগী কৰিছা তুমি হাতখনেদি? অংগী ভংগী মানে কি বুজিছা তুমি? অংগী ভংগী মানে নিজৰ হাত ভৰিৰে কৰা কামবোৰ। এক্টিং কেৱল অকল হাত ভৰিৰেহে কৰে নেকি? মুখেৰে কৰে। কি কৰে? এক্টিঙত কৰে কি? বস্তু এটা কি বস্তু কৰে? খঙেৰে দেখাব লাগে, মুখখনৰ খংটো আহিব। তাৰমানে খং মানে নাটকত খং। আৰু খঙৰ লগত আৰু কি হ'ব পাৰে? হাঁহি, খং, কান্দা কটা, দুখ আহিব পাৰে, মনৰ ভাৱবোৰ ন? আচ্ছা। থেংক ইউ। স্যাৰ নেক্সটটো আৰু এটা লৈ যাওঁ। নেক্সটলৈ যাওঁ। হয়। সেইটো কৰি আমি সামৰিম। নেক্সটলৈ যাওঁ। এই ছোৱালী প্ৰথম ল'ৰাজনে ক'লে যে মই বিজ্ঞানী হ'ব খোজো, এওঁলোকে ক'লে এক্টৰো হ'ব খোজে, তাৰপিছত তেওঁলোকে গানো গাব খোজে, আকৌ কৈছে যে এক্টিং কৰিব খোজোতে তেওঁলোকক কি লাগে মই সুধিছো, তেওঁলোকে কৈছে যে অংগী ভংগী এনেকুৱা কিবা কিবি কৰিব লাগে। তাৰপিছত ছোৱালী, তাইৰ নাম পৰিধি নামৰ ছোৱালীজনীয়ে কি কয় শুনোচোন। চাউণ্ডটো অহা নাই। বাঢ়িব যায় আছা? কিয় বাঢ়িব যোৱা তুমি? এনে মনটো মানে স্থিৰ কৰিব কাৰণে বাঢ়িব। তুমি মনটো স্থিৰ কৰিবৰ কাৰণে বাঢ়িব যোৱা?
তুমি যে বাঢ়িব যোৱা তুমি কি ভাবি বাঢ়িব যোৱা ভগৱানক মানে ভাবি ভাবি পেলাই বাঢ়িব যোৱা অ'কে থেংক ইউ কুলদাস ছাৰ হয় এই লাষ্টৰ ভিডিঅ'টোত বেলেগ এটা কথা আছে কাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো সেইটো বজাই দিয়কচোন লাষ্টৰ মানে ইয়াৰ পিছৰ ভিডিঅ'টো অ'কে অ'কে চিয়'ৰ সি এটা বেলেগ উত্তৰ দিয়ে এইটো নেকি বাৰু অলপ আগত এইটো একজেক্টলি এইটো বয়স কিমান হৈছে তুমি কোন ক্লাছত পঢ়ি আছা আচ্ছা অষ্টম শ্ৰেণীৰ আগতে তুমি মানে কিমান শ্ৰেণী পঢ়িলা বহুত দিন হ'ল তুমি মানে এনেকৈ স্কুললৈ অহা বহুত দিন হ'ল অ'কে এতিয়ালৈকে তুমি তোমাৰ সম্পৰ্কে তুমি যে ল'ৰাজন কেনেকুৱা কি ধাৰণা কৰিছা তুমি হ'ব ছাৰ যদিও আমাৰ এইকেইটা চাওঁতে অকণমান টেকনিকেলি আমি আৰু ভালকে দেখুৱাব পাৰিলোহেঁতেন কিন্তু কথা ইঞ্জিনিয়াৰ অথবা চাইণ্টিষ্ট হ'ব খোজো বিজ্ঞানী হ'ব খোজো তাৰপিছত তাৰ পৰৱৰ্তী ছোৱালীগৰাকীয়ে বাঁহী বজাই আছিল তাইক সোধা গ'ল যে তুমি যে বাঁহী বজাই আছা কিয় বজাই আছা বাঁহী তাই কৈছে যে মোৰ মনটো স্থিৰ কৰিবৰ কাৰণে তাই বাঁহী বজায় আৰু মই সুধিলো যে তুমি বাঁহী বজাই থাকোঁতে কি ভাবা তাই ক'লে যে মই ভগৱানৰ কথা ভাবো আৰু এইমাত্ৰ আমি যিজন ল'ৰা তাক তেওঁ সুধিলো যে তোমাৰ কিমান বয়স হ'ল তেওঁ ক'লে যে মোৰ এতিয়া 13 বছৰ হ'ল 13 বছৰ হ'ল বুলি কোৱাৰ পিছত তেওঁক মই সুধিছিলো যে তুমি নিজৰ বিষয়ে কি ভাবা তুমি যে ইমান দিন হ'ল স্কুললৈ অহা তেওঁ ক্লাছ 8ত পঢ়ে ক্লাছ 8ত পঢ়া ল'ৰাটোৱে ক্লাছ নাৰ্চাৰীৰ পৰা প্ৰায় 7-8 বছৰ স্কুললৈ আহিল ইতিমধ্যে তেওঁ স্কুল লাইফটো 7-8 বছৰ হৈ গৈছে তাৰপিছত তেওঁ সুধিলো যে তুমি নিজৰ সম্পৰ্কে কি ভাবা তেওঁ কৈছে যে ছাৰ মই একো ভবা নাই এজন চাইণ্টিষ্ট হ'ব খোজে ইঞ্জিনিয়াৰ হ'ব খোজে এগৰাকীয়ে বাঁহী বজাইছে আৰু দুজনী মাজত ছোৱালী আছিল তেওঁলোকে অভিনয় কৰি ভাল পায় এই বুলি ক'লে অভিনয় কি তেওঁলোকক সেইটো সোধা গ'ল আৰু শেষৰ ল'ৰাজনে ক'লে যে মই একো ভবা নাই তেওঁ নিজৰ বিষয়ে একো ভবা নাই এই কথাখিনিৰ মাজেদি আমাৰ কিছু সময় আমি অকণমান খেলি মেলি হৈছিল যদিও মই এতিয়া এনেকৈ ক'ব খোজো যে আমাৰ চিন্তাটো কি আমি নিজৰ লগত কথা পাতোনে এই যে ক্ৰিয়েটিভিটিৰ কথাটো আচলতে প্ৰথমতে নিজে নিজৰ সৈতে কথা পাতিব লাগে এতিয়া আমাৰ প্ৰশ্ন হ'ব যে আমি সৰু হৈ আছো আমি কথা পাতিব পাৰিমনে নিশ্চয় যিবিলাক সৰু ল'ৰা ছোৱালী আছে ইয়াত যাৰ বয়স কম কিন্তু বয়সে কম দেই আমাৰ ল'ৰা ছোৱালীবিলাক সম্পৰ্কে মই ভাবো বয়স কম হোৱা মানে তেওঁলোক সৰু নহয় তেওঁলোকে বহুত ধুনীয়া কথা জানে তেওঁলোকে পৃথিৱীৰ ধুনীয়া কথাবোৰ জানে বুজে তেওঁলোকে বুজে যে নদীখন ধুনীয়া পানীবোৰ ইমান ধুনীয়া তেওঁলোকে বুজে যে গোলাপ ফুল বা জবা বা তগৰ ফুল বা ইমান ধুনীয়া তেওঁলোকে বুজে যে আকাশখন ইমান ধুনীয়া তেওঁলোকে বুজে যে ডাৱৰ ইমান ধুনীয়া ডাৱৰৰ পৰা বৰষুণ হয় বৰষুণ ইমান ভাল লাগে তেওঁলোকে বুজে যে বতাহ তেওঁলোকে বুজি পায় গাত লাগে তেওঁলোকে উশাহ লৈ থাকে আকৌ বতাহ কেতিয়াবা সুন্দৰকৈ গৰমৰ দিনত বতাহ বয় মলয়া বতাহ বয় কেতিয়াবা আকৌ ধুমুহা বতাহৰ সৃষ্টি হয় এই দেখোন সকলো কথা আমাৰ ল'ৰা ছোৱালীবিলাকে বুজি পায় মই তোমালোকৰ বিষয়ে মই ভাবো যে আমাৰ ল'ৰা ছোৱালীবিলাকে সকলো কথা বুজি পায় মই বয়সত ডাঙৰ কাৰণে কথাবোৰ বেছি বুজি পাওঁ নহয় আটাইতকৈ অকণমানি কেঁচুৱাটোৱে আটাইতকৈ সৰু কেঁচুৱাটোৱে জন্মৰ পিছতেই কান্দে কেৱল কান্দি পেলাই বুজাই দিয়ে যে তেওঁ বেয়া পাইছে তেওঁৰ ভোক লাগিছে এই গোটেই কথাটো একদম আমাৰ অকণমানি কেঁচুৱাটোৱে বুজাই দিয়ে কেৱল কান্দিয়ে বুজাই দিয়ে যে তেওঁ অসুবিধা পাইছে তেওঁ যদি পাচাব কৰিছে সেইটো বুজাই দিয়ে তেওঁ যদি লেট্ৰিন কৰিছে সেইটো বুজাই দিয়ে তেওঁ যদি ভোক লাগিছে সেইটো বুজাই দিয়ে
তেওঁ যদি পিয়াহ লাগিছে সেইটো বুজাই দিয়ে সকলো কথা অকণমানি কেঁচুৱাটিয়ে দেখোন বুজাই দিয়ে আৰু আমি বুজি পাওঁ যেতিয়ালৈকে অকণমানি ল'ৰাটোৱে বা ছোৱালীজনীয়ে কেঁচুৱাটোৱে কথা ক'ব নোৱাৰাকৈ দেখোন সকলো কথা তোমালোকে বুজাই দিছিলে তোমালোক কেঁচুৱা আছিলে আমিও কেঁচুৱা আছিলো এই গেছটো ঠিক কৰা গতিকে মই ভাবো যে সৰু ল'ৰা ছোৱালীবিলাকে সকলো কথা বুজি পায় সকলো কথা জানে সকলো কথা যে কেৱল কিতাপবোৰ পঢ়ি থাকিলেই জানিব ডাঙৰ হ'লেই জানিব এনে নহয় এইটো বৰ বিষয় এটা মই এনেকে ক'ব খোজো কাৰণ মই ল'ৰা ছোৱালীবিলাকক যিমান মৰম কৰোঁ তাতকৈ বেছি কৰোঁ সন্মান কৰোঁ গতিকে এতিয়া আমি নিজৰ লগত কথা পাতিব লাগিল নিজৰ লগত কথা পাতিবলৈ হ'লে তুমি নিজৰ বিষয়ে ভাবাচোন আজি ইয়াত যিবিলাক ল'ৰা ছোৱালী আছে ৪ৰ্থ শ্ৰেণীমানৰ পৰা ল'ৰা ছোৱালী আছে ন কলিতা ছাৰ হয় কিমান ক্লাছ ৪ৰ্থ শ্ৰেণী মানে চাবা দেই তুমি ৪-৫ বছৰ স্কুললৈ আহিছিলা 4 বছৰ 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰ হৈ গ'ল এতিয়া তুমি সকলো কথা জানা তুমি মোবাইল ফোনটো এনেকে টিপি দিলে তুমি গম পোৱা যে পৃথিৱীখনত কি আছে তুমি মায়ে বা দেউতাই নজনা মোবাইল ফোনটো ডাঙৰ ধুনীয়া এণ্ড্ৰইড মোবাইল ফোনটো তুমি এনেকে টিপি পাই কথাবোৰ আমাক শিকাই দিব পাৰা সেইকাৰণে মই কৈছো যে আমাৰ ল'ৰা ছোৱালীবিলাক সৰু নহয় তেওঁলোকে বহুত কথা জানে ভাই সেই সৰু ল'ৰা ছোৱালীবিলাকে যে মই আজি দিনটো কি কৰিলো বাৰু স্কুলত তেওঁ দিনটোত ঘৰত অকলে কিয় নাভাবিব তেওঁৰ ভবাটোৱে কাম যে আজি দিনটো মোৰ ভালে ভালে গ'লনে বাৰু মই যে আজি ইংলিছৰ ক্লাছটোত অসমীয়াৰ পিৰিয়ডটোত মেথমেটিক্সৰ পিৰিয়ডটোত হিন্দীৰ পিৰিয়ডটোত মই কি শিকিলো এইখিনি কথা মই বুজি পালো আৰু এইখিনি কথা মই বুজি পোৱা নাই সেইখিনি কথাটো আমি শব্দ নকৰো নিজৰ বিষয়ে ভাবিলো নাই যে মোৰ গোটেই দিনটো কেনেকৈ গ'ল গোটেই দিনটো মই কিবা ভাল লগা কাম কৰিলো নেকি প্ৰত্যেকজন ল'ৰা ছোৱালী ইয়াত ক্লাছ 4ৰ পৰা ল'ৰা ছোৱালী আছে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে সেইটো ভাবিব পাৰে প্লিজ নিজকে তাৰমানে নোৱাৰো বুলি নাভাবিবা আৰু যি ভাবিছা তেওঁলোকেতো নিজে গমেই পাইছে আজি যিহেতু আমাক এই বিবেকশালা এইটো মঞ্চটো দিছে এই ভাবিবৰ কাৰণেই দিছে যে আমি উই আৰ কেপেবল আমি জানো আমি সমৰ্থবান আমি সৃষ্টিশীল উই আৰ ক্ৰিয়েটিভ এই যে ধুনীয়া কথাবোৰ এই যে পাহাৰটো নদীখন ফটককৈ যে ৰং দি আঁকি দিয়া তোমালোকে মইতো নোৱাৰো আমি যিমানেই ডাঙৰ হৈ যাওঁ আমি সেই পখিলাটো ইমান সহজকৈ আঁকিব নোৱাৰো আমি গাড়ী এখন ইমান সহজকৈ আঁকিব নোৱাৰো এনেকে আঁকি দি পেলাই চকা দুটা দি দিলে গাড়ী 1 ছেকেণ্ডত 1 মিনিটত 1 ছেকেণ্ডত নহয় 1 মিনিটত এখন গাড়ী আঁকি নদী আঁকি দিয়ে 1 মিনিটত 2 মিনিটত নদী পাহাৰ সকলোবিলাক আঁকি দিয়ে কাৰণ তেওঁলোকে জানে এই কথাটো এতিয়া বুজিব লাগে এই যে মনে মনে থকা আমি কথা পাতি থাকো আনৰ লগত বেছিকৈ নাপাতো নিজৰ লগত একেবাৰে নাপাতো তুমি ভাবাচোন এই মুহূৰ্তত ভাবা যে মই ৪ৰ্থ শ্ৰেণীলৈকে যে পঢ়িলো ৪ৰ্থ শ্ৰেণীলৈকে পঢ়াৰ দিনবোৰ মই কি কৰিলো মই প্ৰথম শ্ৰেণীৰ পৰাতো মোৰ কথাবিলাক মনত আছে প্ৰথম শ্ৰেণীৰ পৰা মই কথাবোৰ মন দিছিলো নে মই আজিলৈকে মাৰ বিষয়ে ভালকৈ বুজিছো নে বাৰু আমি ক্ৰিয়েটিভিটিৰ কথা আহে মই সদায় বস্তুটো আৰম্ভণিত কথা কৈ ভাল পাওঁ যে যিগৰাকী মায়ে মোক জন্ম দিলে মই যিজন দেউতাই মোৰ কাৰণে সকলো কাম কৰিছে মোৰ পৰিয়ালৰ মানুহবোৰ এই মানুহবোৰক মই চাওঁচোন এনেকে মোৰ মাজনীক এই যে ৰাতিপুৱাই আটাইতকৈ সোনকালে উঠে মাজনী ই পখিলা উৰা দি উৰি ফুৰে কাম কৰি ফুৰে কাকুৰি ঘূৰা দি কোনোবাই চাকৰিলৈও যায় কিন্তু তোমাৰ সকলো কাম কৰি থৈ যায় তোমাৰ পঢ়া শুনা খোৱা বোৱা তোমাৰ উঠা তোমাৰ গা ধোৱা তোমাৰ কাপোৰ কানি তোমাৰ সকলো কাম কৰে তেওঁ মই মাজনীক এবাৰ চাওঁচোন মনে মনে আৰু দেহি ইমান কষ্ট কৰে মোৰ কাৰণে এইখিনি কথা মুখেৰে ক'ব নালাগে ভাবা কপাল ঠাণ্ডা কৰি মগজু ঠাণ্ডা কৰি ভাবাচোন তেতিয়া তুমি ভাবিবা যে মই যে জন্ম লৈছো মোৰ মা গৰাকীৰ বাবেহে দেউতাজনৰ বাবেহে এই মা পাইছো মই তেওঁলোককে যদি ভক্তি নকৰো ভাৱ শ্ৰদ্ধা নকৰো তেনেহলে মই কি কৰিম তাৰ পৰা আৰম্ভ হব তুমি কোন তুমি কেনেকে আহিলা ক'ৰ পৰা আহিলা তোমাৰ পিতৃ মাতৃৰ যোগেদি আহিলা ভগৱানক আমি দেখাই নাই ভগৱানক মন্দিৰলৈ গৈ আমি অনুভৱ কৰিবলৈ চেষ্টা কৰো আমি প্ৰাৰ্থনাৰ জৰিয়তে অনুভৱ কৰিবলৈ চেষ্টা কৰো কিন্তু সন্মুখত থকা ভগৱান পিতৃ মাতৃ তেনেকৈ কথা পতা নিজৰ লগত পিতৃ মাতৃৰ মুখ দুখন চোৱা তুমি যেতিয়া বেয়া কৰা
তুমি যেতিয়া ভুল কৰা তেওঁলোকৰ মুখত কেনেকুৱা ভাৱ প্ৰকাশ হয় চোৱা তুমি বেয়া হ'ব নোৱাৰা তুমি বেয়া কাম কৰিব নোৱাৰা অৰ্থাৎ তুমি ক্ৰিয়েটিভ কাম কৰিবা সৃষ্টিশীল কাম কৰিবা তেতিয়া যেতিয়াই তুমি পিতৃ মাতৃৰ ৰূপত থকা ভগৱানক তেওঁলোক ভগৱান অনুভৱ কৰিবা তুমি নিজক অনুভৱ কৰিবা সেই অনুভৱক লৈ তুমি নিজৰ লগত কথা পাতাচোন যে মই এনেকুৱা একো কাম নকৰো যিটো পিতৃ মাতৃয়ে বেয়া পায় তেনেকৈয়ে অন্তত ভাবা আৰম্ভ কৰা এতিয়া আমি আনক ভাল পাওঁ মই মোৰ ফ্ৰেণ্ডক ভাল পাওঁ বঢ়িয়া ফ্ৰেণ্ডক কিয় ভাল নাপাওঁ ভাল পাবই লাগিব মোৰ লগ বন্ধুক ভাল পাওঁ মই তোমাক তুমি ভাল পোৱা নাই সেইটো প্ৰশ্ন তোমাক তুমি ভাল পোৱা নে নাই তুমি যদি তোমাক ভাল নোপোৱা তেনেহ'লে তোমাৰ মাজত ক্ৰিয়েটিভ চিন্তাটো কেনেকৈ আহিব তুমি যদি তোমাক ভাল নোপোৱা প্ৰথম ভাল পোৱাটো নিজক যি মানুহে নিজক ভাল পায় নিজে কৰা কামক ভাল পাব যি মানুহে নিজক মৰম কৰে তেওঁ নিজে কৰা কামক নিজে ভবা কথাবোৰক তেওঁ ভাল পাব এই যে সৃষ্টিশীল হোৱাৰ চাবিকাঠিটো তাৰ পৰা আৰম্ভ হ'ব পিতৃ মাতৃৰ ওপৰত থকা ভগৱানক ভগৱানৰ ওপৰত থকা পিতৃ মাতৃক অনুভৱ কৰিব লাগিব অনুভৱ কৰিলে তুমি তোমাক অনুভৱ কৰিবা আৰু তোমাক অনুভৱ কৰাৰ লগে লগে তুমি তোমাক ভাল পাবা যে মই কোনো ধৰণৰ বেয়া কাম কৰিব নোৱাৰিম অৰ্থাৎ মই ভাল কাম কৰিম এতিয়া ভাল কাম কৰিবলৈ হ'লে মই জানো কি সময় আগবাঢ়িব চতুৰ্থ শ্ৰেণীৰ লোকে ল'ৰা ছোৱালীবিলাকে বুজি পায় যে মই গান গাই ভাল পাওঁ নে মই ছবি আঁকি ভাল পাওঁ নে মই গিটাৰ বজাই তবলা বজাই বাঁহী বজাই ভাল পাওঁ মই বিজ্ঞানী হ'ম নে মই খেলুৱৈ হ'ম চতুৰ্থ শ্ৰেণীৰ পৰা ল'ৰা ছোৱালীবিলাকে ভাবিবলৈ আৰম্ভ কৰে আৰু ভাবিব জানে ভাবিব পাৰে এতিয়া মই সেইকাৰণে কৈছো আজি যিটো আমাৰ টপিক ক্ৰিয়েটিভিটি আৰু সেলফ এক্সপ্ৰেছন সৃষ্টিশীলতা আৰু নিজৰ আত্মপ্ৰকাশ সেলফ এক্সপ্ৰেছন মানে আত্মপ্ৰকাশ এই দুইটা একেটা মুদ্ৰাৰে ইপিঠ সিপিঠ অৰ্থাৎ এটা যদি কইন থাকে এটা কইন এটাত দেখিবা তুমি হেড এণ্ড টেইল থাকিব এটা কইন এটাত হেড এণ্ড টেইল থাকিব হেড এণ্ড টেইল থাকিব এইটো হেড আৰু এইটো টেইল এইফালে লিখা আছে 1 টকা এইফালে আছে অশোক স্তম্ভ একেটা মুদ্ৰাৰে ইপিঠ সিপিঠ কৈছো তাৰমানে ইয়াত যিকোনো এটা নহলে এই কইনটো হ'ব নোৱাৰে ইয়াত 1 ৰূপী বা এই অশোক স্তম্ভটো নহলে এইটো 1 ৰূপী 1 টকা বুলি ক'ব নোৱাৰি ঠিক সেইদৰে যি নিজৰ লগত কথা নাপাতে যি নিজক বুজি নাচায় তাৰ ক্ৰিয়েটিভিটি থাকিব নোৱাৰে বা থাকিলেও তেওঁ গম নাপাব সেইকাৰণে এই ক্ৰিয়েটিভ হৈ থকাটো তুমি যে কিবা ধুনীয়া কামৰ কাৰণে উপযুক্ত মানুহ হিচাপে জন্মগ্ৰহণ কৰিছা পৃথিৱীত সেইটো প্ৰকাশ কৰিব লাগিব নহয় কামেৰে প্ৰকাশ কৰিব লাগিব কিন্তু কামেৰে প্ৰকাশ কৰাৰ আগতে তুমি অনুভৱ কৰিব লাগিব যে মই পৃথিৱীত যিকোনো এটা ভাল কামৰ কাৰণে উপযুক্ত মানুহ এটা কোনটো ভাল কামৰ কাৰণে এই গোটেই কথাটো গভীৰভাৱে নিজে ঠিক কৰিব লাগিব প্ৰথম তুমিয়েই বুজিব লাগিব যে তুমি গীত গাই ভাল পোৱা নে নাচি ভাল পোৱা তুমি ছবি আঁকি ভাল পোৱা নে খেলি ভাল পোৱা আৰু সেই কথাখিনিৰ লগত তোমাৰ পৰিয়ালৰ কথাও কিছু থাকিব কিন্তু কোনোবাই যদি ভাবে যে মই এইবিলাক ভাবিছো কিন্তু মই হ'ব পাৰিম জানো নহয় 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 শচীন তেণ্ডুলকাৰ মহান শচীন তেণ্ডুলকাৰ যাক গড অফ ক্ৰিকেট বুলি কোৱা হৈছে সেইজনে বেছি পঢ়া শুনা কৰা নাই শচীন তেণ্ডুলকাৰে ভালকৈ মেট্ৰিক পাছো কৰা নাই বৰ ভালকৈ মেট্ৰিক পাছ কৰা নাই কিন্তু শচীন তেণ্ডুলকাৰ এই মুহূৰ্তত যেতিয়া তেওঁক দেখা যায় পৃথিৱীৰ আটাইতকৈ শিক্ষিত মানুহজন লাগে তেওঁ আটাইতকৈ শিক্ষিত জ্ঞানী মানুহজন লাগে কেৱল ক্ৰিকেট খেলাৰ কাৰণেই তেওঁক গড অফ ক্ৰিকেট বুলি কোৱা নাই ক্ৰিকেটৰ খেলপথাৰত বাহিৰত শচীন তেণ্ডুলকাৰৰ আচৰণ এজন আদৰ্শ পুৰুষ তোমালোকৰ বাবে আমাৰ বাবে সেইজন মানুহে বুজি পাইছিল দেউতাক মাকৰ সেই শিক্ষাক তেওঁ মূৰত তুলি লৈছিল তেওঁ নিজৰ সৈতে কথা পাতিছিল আৰু ক্ৰিকেটৰ বেটখনেদি খেলি আছে বৰ ইণ্টাৰেষ্টিং কথা এটা শচীন তেণ্ডুলকাৰে কৈছিল এই কথাটো ক্ৰিয়েটিভিটিৰ লগত জড়িত কাৰণ তোমাৰ মাজত যি ক্ষমতা আছে সত্তাত তোমাৰ যি শক্তি আছে সত্তাটো মানে মোৰ মনটো সোল আত্মা সেই আত্মাত মোৰ মনৰ ভিতৰত মন মগজুত যি শক্তি আছে সেই শক্তিটোৱেই তোমাৰ সত্তা মানে তোমাৰ স্থিতি অৰ্থাৎ তুমি কোন তেণ্ডুলকাৰে কৈছে
তেণ্ডুলকাৰ পঢ়া শুনাত ভাল নাছিল বুলি কৈছো নহয় মই ভাৰত ৰত্ন প্ৰদান কৰা হৈছে তেণ্ডুলকাৰক আমি সেই সকলোকে আদৰ্শ বুলি লওঁ যিসকলে আমাক বাদ দেখুৱাইছে এতিয়া কথা হল শচীন তেণ্ডুলকাৰে বৰ সাংঘাতিক কথা এটা কৈছে তেওঁ জীৱনৰ প্ৰথমখন খেল ভাৰতবৰ্ষৰ হৈ যেতিয়া খেলিবলৈ তেওঁ সুবিধা পাইছিল সেইখন খেল খেলিবলৈ যাওঁতে তেওঁ যিদৰে সদায় উৎকণ্ঠিত দেশৰ কাৰণে নিজৰ দেশখনৰ কাৰণে কিবা এটা কৰাৰ কাৰণে তেওঁ যি মনোভাৱ ভালকে খেলিব লাগিব প্ৰথমখন খেলত 22টা বছৰ খেলিছে তেওঁ প্ৰথমখন খেলত তেওঁৰ যি মনোভাৱ আছিল তেওঁৰ 22 বছৰৰ পিছত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা ভাৰতীয় টিমত ইণ্ডিয়ান টিমত খেলা শেষখন খেলতো একেদৰেই ভাবিছিল সদায় নতুনকৈ খেল আৰম্ভ কৰিছিল ইমান বিশ্ব ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ পিছতো শচীন তেণ্ডুলকাৰে কৈছিল যে মোৰ জীৱনত প্ৰত্যেকখন খেলেই এখন নতুন খেল আগতে হোৱা সফলতাবিলাকৰ কাৰণে আগতে মই যিমান সেঞ্চুৰী কৰিছিলো সেইবিলাকৰ কাৰণে আজি যিখন খেল মোৰ আছে সেইখন খেলত মই সেঞ্চুৰী কৰিব পাৰিম বুলি কোনো কথা নাই সদায় নতুনকৈ আৰম্ভ কৰিছিল আৰু তাৰ বাবে তেওঁ বৰ ইন্টাৰেষ্টিং কথা এটা কৈছিল তেণ্ডুলকাৰে যেতিয়া প্ৰেক্টিছ কৰে অৰ্থাৎ অভ্যাস কৰে খেল হোৱাৰ আগত আবেলি গধূলি দিনে ৰাতিয়ে তেওঁ যেতিয়া প্ৰেক্টিছ কৰে তেওঁ তেতিয়া এই ঘড়ীটো চোৱা নাছিল এইটো তেণ্ডুলকাৰে নিজে কোৱা কথা মই নিজে দেখিছো চাইছো শুনিছো কৈছে ঘড়ীটো নহয় ঘড়ীটোত 12টাৰ পৰা আকৌ 12টা বাজিব ৰাতি পুৱাৰ 12টা আগবেলাৰ 12টাৰ পৰা ৰাতি 12টা বাজিব ঘড়ীৰ কাটাকিডাল ঘূৰিয়েই থাকিব তেওঁ কৈছিলে যে মই কিমান সময় প্ৰেক্টিছ কৰিম কিমান সময় মই অভ্যাস কৰিম সেইটো ঘড়ীয়ে ঠিক নকৰে মই নিজে ঠিক কৰিম যেতিয়ালৈকে মই ভাগৰি নাযাওঁ যেতিয়ালৈকে মই অৱশ হৈ নাযাওঁ তেতিয়ালৈকে মই প্ৰেক্টিছ কৰিম মৰমৰ বন্ধু বান্ধৱীসকল তেণ্ডুলকাৰে নিজৰ ক্ৰিয়েটিভিটি বুজি পাইছিল বিৰাট কোহলিয়েও নিজৰ ক্ৰিয়েটিভিটি বুজি পাইছে মই তোমালোকে ভাল পোৱা দুজন ব্যক্তিৰ কথা কলো সহস্ৰ এনে মানুহ আছে কেতিয়াবা আকৌ আমাৰ কি হয় জানা আমি কেৱল বিৰাট কোহলি বা শচীন তেণ্ডুলকাৰৰ কথা কলো আমি ভূপেন হাজৰিকা দেৱৰ কথা কলো কিন্তু এই সৃষ্টিশীল কথা বুলি কওঁতে তুমি গাঁৱৰ খেতিয়কজনক পাহৰি নাযাবা দে চোৱাচোন সেই মাটিত হাল বায় মাটি চহায় খেতিৰ উপযোগী খেতি কৰি এতিয়া বাৰিষা দিনত খেতি আৰম্ভ হৈছে ধান খেতি সেই কঠিয়াবোৰ পথাৰত ৰুই সেউজীয়া হ'ব কঠীয়া লাহেকৈ সেউজীয়া হ'ব আহিন কাতিমহীয়া পুহ মাঘত সেই ধানবোৰ লাহে লাহে পকিব সোণালী বৰণ ল'ব আঘোণ পুহ মাঘ মাহত ধানবোৰ আঘোণ পুহত খেতিয়কে ভঁৰালৈ লৈ যাব এইটো কি ক্ৰিয়েটিভিটি নহয় নেকি বিৰাট ডাঙৰ ক্ৰিয়েটিভিটি সেই কঠীয়া ৰোৱাৰ পৰা খেতি চপোৱালৈকে পথাৰৰ বোকা পানীৰ পৰা শীতকালত মাঘ বিহুৰ আগত খেতি চপোৱালৈকে এই খেতিয়কসকলক কিন্তু পাহৰি নাযায় খেতিয়কসকলক পাহৰি গ'লে ক্ৰিয়েটিভিটিৰ কথা পতাটো অলপ অপৰাধ হ'ব এইটো কথা কলো গতিকে আমি ইমানলৈকে গলো যে তুমি তোমাৰ লগত কথা পাতা ভাই তুমি তোমাৰ লগত কথা পাতা তোমাৰ ভিতৰত কি আছে তুমি সোধা যে মই কি পাৰিম মোৰ কিহৰ প্ৰতি গভীৰ অনুৰাগ আছে আসক্তি আছে আগ্ৰহ আছে ইণ্টাৰেষ্ট আছে নীৰৱে ঘৰত পিতৃ মাতৃৰ লগত আলোচনা কৰিব লাগিব তোমাৰ প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিব লাগিব লাহেকৈ তুমি নিজে সিদ্ধান্ত ল'ব লাগিব যে মই ক্ৰিয়েটিভ মই এজন সৃজনশীল এজন কলাত্মক ব্যক্তি হয় তাৰ ৰূপ বেলেগ বেলেগ হ'ব পাৰে তুমি গায়ক হৈ যাব পাৰা তুমি ইঞ্জিনিয়াৰো হৈ যাব পাৰা তুমি বিজ্ঞানীও হৈ যাব পাৰা তুমি খেলুৱৈও হৈ যাব পাৰা তুমি চিত্ৰশিল্পী হৈ যাব পাৰা তুমি এজন ব্যৱসায়ীও হৈ যাব পাৰা ক্ৰিয়েটিভিটিৰ কথাটো যি কাম কৰিছো যিটো কাম মোৰ বাবে দহৰ বাবে মানে 10জনৰ বাবে সকলোৰে বাবে ভাল আৰু কল্যাণমূলক ইয়ে ক্ৰিয়েটিভ
সেইটো গানৰ মাজেৰে হ'ব পাৰে, খেতিৰ মাজেদিও হ'ব পাৰে, সেইটো ফুলবিলাকৰ মাজেদিও হ'ব পাৰে, গানবিলাকৰ মাজেদিও হ'ব পাৰে, নাচবিলাকৰ মাজেদিও হ'ব পাৰে। এইখিনিলৈকে মই কথাটো ক'লো। এই ক্ৰিয়েটিভিটি আৰু সেলফ এক্সপ্ৰেছন। কিন্তু বন্ধুসকল, তোমাৰ মাজত ক্ৰিয়েটিভিটি আছে হয়, কিন্তু এটা কথা বৰ জৰুৰী কথা, বহু মানুহ প্ৰতিভাশালী হয় বুলি কয়, কিন্তু সকলো প্ৰতিভাশালী মানুহে নিজকে চম্ভালি লৈ যাব নোৱাৰে। কেতিয়াবা কোনোবাই অহংকাৰ কৰি দিয়ে, গৰ্ব কৰি দিয়ে যে মই গান গাওঁ, মই গিটাৰ বজাওঁ, মই বঢ়িয়া ছবি আঁকো, শেষেই আৰু। মই ঘৰুৱা ভাষাত কৈছো, শেষ কথা শেষ। যিমানেই ক্ৰিয়েটিভ হ'ব পাৰে মানুহ, যিমানেই সৃষ্টিশীল হ'ব পাৰে মানুহ, সিমানেই তেওঁ নম্ৰ, ভদ্ৰ আৰু ভিতৰমুখী হ'ব পাৰে। তোমাৰ কামেহে ক'ব, তোমাৰ কথাই নকয় নহয়। মোক আজি চিনাকি কৰি দিছে, মই সিমানৰ যোগ্য নহয়, কিন্তু মই গাঁৱৰ ল'ৰা আছিলো, মই গাঁৱৰ নামঘৰত মোৰ ভাওনা খুব থৰ লাগি চাইছিলো। মই যিখিনি চাইছিলো সেইকাৰণে আজি ক'ৰবাত 20-25খন চিনেমাত মোতকৈ 1000 গুণ ডাঙৰ মানুহ আছে, তোমালোকে জানা। কিন্তু মই গাঁৱৰ ভিতৰৰ পৰা অহা ল'ৰা এটা হিচাপে মই যে অভিনয় কৰি আছো, মই ক'ত শিকিছিলো? মোৰ গাঁও, মোৰ নামঘৰটো। আমাৰ দিনত সুবিধা নাছিল, এক্টিং স্কুল নাছিল, ইউটিউব নাছিল, একো নাছিল। কিন্তু মই সেই গাঁৱত থাকোঁতে মোৰ এটা ক'বলৈ খোজো, ছাৰ, ছাৰ শুনি পাই আছে? মই পাই আছো ছাৰ। হয় হয়, আমাৰ এই ক্ৰিয়েটিভিটিত আপোনাৰ যিহেতু এটা বিশেষ দক্ষতা আছে এক্টিং লাইনত, মানে ল'ৰা ছোৱালীখিনিয়ে কিবা এটা চাব পাৰিলেহেঁতেন নেকি বাৰু? আপোনাৰ যদি শ্বৰ্ট তেনেকুৱা কিবা ক্লিপ আছে বা মই ইউটিউবতো। ক্লিপটো ছাৰ দিম, এতিয়া মই কিবা এটা কৰি দিছো। অ'কে অ'কে, মই এই যে মহাভাৰতৰ শকুনি, মহাভাৰতত কৌৰৱৰ মামা শকুনি, শকুনিৰ এটা সাংঘাতিক ধৰণৰ দুখ আছে। মহাভাৰতৰ কাহিনীত উল্লেখ আছে যে দুৰ্যোধনৰ দেউতাক ধৃতৰাষ্ট্ৰই আৰু গান্ধাৰীৰ ভনীয়েক শকুনিৰ ভনীয়েক গান্ধাৰীক বিয়া কৰিছিল ধৃতৰাষ্ট্ৰই। ৰজা ধৃতৰাষ্ট্ৰই কৌৰৱৰাজ ধৃতৰাষ্ট্ৰই, আৰু সেই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুতেকসকলৰ নাম হৈছে কৌৰৱ, দুৰ্যোধন, দুঃশাসন ইত্যাদি ইত্যাদি। কিবা কিবি কথাত ধৃতৰাষ্ট্ৰই শকুনিৰ দেউতাক, অৰ্থাৎ গান্ধাৰীৰ দেউতাক শকুনিৰ দেউতাকক কাৰাগাৰত ভৰাই থৈছিল। সেইখিনি সময়ত কাহিনীবোৰ তেনেকুৱা আছিল। আৰু সেই কাৰাগাৰত থাকোঁতেই শকুনিৰ দেউতাক প্ৰমুখ্যে তেওঁৰ ৯৯জন জ্যেষ্ঠ ভাতৃক অনাহাৰে খাবলৈ নাপায় তিল তিলকৈ কাৰাগাৰৰ ভিতৰত মৰিছিল। আৰু শকুনিয়ে এদিন অকলে অকলে কথা পাতিছিল এনেকৈ, বিৰাট খং শকুনি, ইমান পাপ কি সহ্য কৰিব পাৰে? ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে? শকুনিৰ চকুত জ্বলি গৈছিল, বুকুত খন্দন। এটা কৈ পিতৃসহ ৯৯জনক অন্ধকাৰ পোতাশালত এমুঠি অন্নৰ বাবে তিল তিলকৈ হত্যা কৰা। দুৰ্যোধন আৰু বেছি পৰ নাই, কাৰণ শকুনিয়ে প্ৰতিশোধ ল'ব বিচাৰিছে, চক্ৰান্ত। দুৰ্যোধন আৰু বেছি পৰ নাই, দিগন্ত প্ৰসাৰী লহ লহ জিব্বা মেলি অগ্নি জালি খেদি এটি দুটিকৈ পতংগই সেই জৰা জুইত জাপ দিছে। সকলো যাবি, সকলো শেষ হৈ যাবি। ইমান পাপ পৃথিৱীয়ে সহ্য নকৰে। সেইদিন শকুনিৰ প্ৰতিজ্ঞা পূৰণৰ দিন, এই কৌৰৱক এই পৃথিৱীৰ পৰা নিশ্চিন্ন কৰি দিয়াৰ দিন বেছি দিন নাই। সাৱধান দুৰ্যোধন। এইটো মই গাঁৱত
মোৰ নামঘৰত শিকা ভাওনা। বহুত সুন্দৰ আছে বহুত লাইভ মৰমৰ বন্ধু বান্ধৱীসকল, ছাৰ ধন্যবাদ। মোৰ ভুল হৈছে, তথাপিতো মই কেৱল মনৰ ভাৱটো ক'বলৈ যত্ন কৰিছো। সুন্দৰ। সৰুতে সেই পিতৃয়ে মাতৃয়ে মোক মহাভাৰতখন পঢ়িবলৈ দিছিল। মই তেতিয়া বুজা নাছিলো, কিন্তু মই পঢ়িছিলো। আজিও পঢ়ি আছো মহাভাৰত। বন্ধু বান্ধৱীসকল, এটা কাম কৰক, আপোনালোকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক কৈছো, এই মহাভাৰতখন পঢ়ক ভাই। অসমীয়া, হিন্দী, ইংলিছ সকলোতে মহাভাৰত মিলতা হে। মহাভাৰত কো পঢ়না চাহিয়ে। মহাভাৰত পঢ়াটো মোৰ এটা কৰ্তব্য হিচাপে লোৱা উচিত। বহুত কথা শিকিবা, এক্টিংটো শিকিবাই, ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা শিকিবা, ভগৱান কৃষ্ণৰ গুণৰ কথা শিকিবা, কোনটো উচিত কোনটো অনুচিত, কৰ্ণৰ কথা শিকিবা। কৰ্ণৰ কথা যদি কৈছো তেনেহ'লে ক্ৰিয়েটিভ কথা কওঁ, এই বিষয়ৰ লগত সম্পৰ্ক থকা কথা কওঁ যে কৰ্ণ বালিবীৰ বলিবীৰ বীৰ হনুমান নহব নুপুজিব কৰ্ণৰ সমান, আটাইতকৈ ডাঙৰ বীৰ। কিন্তু কৰ্ণৰ ভুল হৈ গ'ল। ইমান টেলেণ্ট থকা স্বত্বেও, ইমান গুণ থকা স্বত্বেও কৰ্ণৰ কৰবাত ভুল হৈ গৈছে। সেইকাৰণে মই কৈছো যে তোমাৰ প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভাক তুমি উপযুক্তভাৱে সজাই পৰাই লৈ যাব জানিব লাগিব। গভীৰভাৱে যেতিয়াই চিন্তা কৰিবা, তেতিয়াই তুমি নিজেই উত্তৰ পাবা যে তুমি আচলতে সঠিক পথত গৈ আছা নে নাই। পৃথিৱীত সকলোকে ফাঁকি দিব পাৰি, ফাঁকি দিব নোৱাৰি নিজক। কৰ্ণ ভুল হৈ গৈছে। কৰ্ণ ইচ্ছে কৰা হলে সেই সময়ত ভাৰতবৰ্ষখন কাঢ়ি লৈ শাসন কৰিব পাৰিলেহেঁতেন। বেলেগ বেলেগ কথা, মই কোৱা কথাটো একমাত্ৰ শুদ্ধ কথা নহয়, কিন্তু কৈছো যে তোমাৰ টেলেণ্ট থকা স্বত্বেও তুমি সফল নহবও পাৰা, যদিহে তোমাৰ মন মগজু সত্তা ঠিক নাথাকে। কৰ্ষণ কৰি থাকিব লাগিব, দাখন ধৰাই থাকিব লাগিব। তুমি যিখন দা কমাৰৰ ওচৰত ধৰাই আনিলা, তাৰ লোহাডাল ভাল, কমাৰে কৈছে যে বৰ বঢ়িয়া লোহা, দাখন বৰ বঢ়িয়া চোকা হৈছে। নহব, কাম কৰিব লাগিব দাৰে। সেই দাখন ধৰাই থাকিব লাগিব শিলত, শান দিব লাগিব। যিদৰে ভাল লোহা হলেও ধৰাই থাকিব লাগিব, কাম কৰি থাকিব লাগিব, সেই একেদৰেই প্ৰতিভা থাকিলেও সাধনা কৰিব লাগিব বন্ধু। শচীন তেণ্ডুলকাৰৰ লগত একেলগে ক্ৰিকেট খেলিছিল আৰু এজন শচীন তেণ্ডুলকাৰৰ সমান বা তাতকৈও বেছি এজন প্ৰতিভাৱান ক্ৰিকেটাৰ বন্ধু আছিল তেওঁৰ বিনোদ কাম্বলি। তোমালোকে দেখা নাই, আমি জানো, আমাৰ ছাৰসকলে জানে। বিনোদ কাম্বলি আৰু শচীন তেণ্ডুলকাৰ সমান, বৰঞ্চ বিনোদ কাম্বলি কিছুমান কথাত বেছি টেলেণ্টেড ক্ৰিকেট প্লেয়াৰ আছিল। আজি নাই। তেওঁ চম্ভালিব নাজানিলে নিজক, তেওঁ চৰিত্ৰ ঠিক কৰি নাৰাখিলে, তেওঁ মন মগজু সমান কৰি, অনুভৱ সমান কৰি সৎ হৈ থকাত খেলি মেলি হৈ গ'ল তেওঁৰ। তেণ্ডুলকাৰৰ সমান প্ৰতিভাশালী হোৱা স্বত্বেও তেণ্ডুলকাৰ হৈ গ'ল গড অফ ক্ৰিকেট, আৰু বিনোদ কাম্বলিৰ নাম তোমালোকে নাজানো, আমি জানো। মই এই উদাহৰণটো এইকাৰণেই দিলো, কৰ্ণৰ কথাও কলো, যে উপযুক্ত হ'ব লাগিব, সঠিক পৰিকল্পনা থাকিব লাগিব, মন মগজু শীতল কৰি নম্ৰ ভদ্ৰ সৎ হৈ গৈ থাকিব লাগিব। তেতিয়া তোমাৰ ভিতৰত থকা সত্তাটোৱে, তোমাৰ যিটো ক্ৰিয়েটিভিটি, তোমাৰ যিটো সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাই বাট বিচাৰি পাব। আৰু যেতিয়াই বাট বিচাৰি পাব, তুমি সঠিকভাৱে কাম কৰিবা, তেতিয়াই আনে গম পাব। সেলফ এক্সপ্ৰেছন থ্ৰু ইয়ৰ জব, থ্ৰু ইয়ৰ এক্টিভিটি। কথাৰে নহয় বন্ধু, কামত পৰিচয়। আমি মানুহৰ যি জীৱনী চানিকিৰে জীৱনৰ আমিও জীৱন গঢ়িব পাৰো। সেইকাৰণে কোনোবা তেণ্ডুলকাৰ, আজি তাৰিখত চিনেমা, চাৰিওফালে চিনেমা ওলাইছে। এই ক্ৰিয়েটিভিটিৰ কথা কৈ আছো, কথাটো বহুত ডাঙৰ। আৰম্ভণিতে আমাৰ কিছু সময় অপচয় হৈছে, সময় হৈছে, কলিতা ছাৰ মোক ক'ব। হয়, মানে আৰু এটা ল'ৰা ছোৱালীৰ মাজত অজস্ৰ প্ৰশ্ন আছে আপোনালৈ। মই সামৰি দিম, দুই এটা কথা টাচ কৰি পেলাই মই মোৰ কথাখিনি সামৰিম। মই এটা কথা, এই যে ক্ৰিয়েটিভিটিৰ কথা আহে, এটা বৰ ধুনীয়া উদাহৰণ দিম দেই। এই আমাৰ প্ৰথমখন চিনেমা, অসমীয়া চিনেমাৰ নাম জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনত সেই চিনেমাখন উলিয়াইছে, প্ৰথম অসমীয়া চিনেমা। তাৰ আগতে চিনেমা নাছিল, আৰু তেতিয়া ভাৰতবৰ্ষতো বিশেষ চিনেমা হোৱাই নাই। সেই চিনেমাখন পৰিচালনা কৰিলে জয়মতী আইগৰাকীৰ কুঁৱৰীৰ কাহিনী লৈ পেলাই।
তাৰপিছত এতিয়া চিনেমা বনাবলৈ হ'লে আমি এতিয়া দেখো কেমেৰাত এইটো ধুনীয়া ঘৰ, ৰাজহাউলি, ৰাজপ্ৰাসাদ বা কাৰোবাৰ অট্টালিকা, সেইবোৰ ষ্টেট বনাবলগীয়া হয়। আজিকালি ধুনীয়া ঘৰ এটা পায়, কিন্তু যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে চিনেমা বনাইছিল তেতিয়া আহোমৰ দিনৰ কোনো ৰাজকাৰেঙাৰো নাছিল, ভাগি গৈছিল। আৰু এতিয়া ৰাজকাৰেঙৰ দৃশ্য কৰিবলৈ হ'লে ৰাজকাৰেঙটো লাগিব। মোৰ যেনেকৈ পিছফালে এই ঘৰটো আছে, এইবিলাক আছে, সেইদৰে আহোম স্বৰ্গদেউ বহিবৰ কাৰণেতো ৰাজচৌৰা, ৰয়েল কোৰ্ট, ৰাজচৌৰা লাগিব, ৰাজপ্ৰাসাদ, ৰাজসভা। এতিয়া বিষ্ণু ৰাভাদেৱক ক'লে, বিষ্ণু ৰাভাদেৱ আছিল তাৰ আৰ্ট ডাইৰেক্টৰ, কলা নিৰ্দেশক, আৰ্ট ডাইৰেক্টৰ। বিষ্ণু ৰাভাদেৱে ক'লে হ'ব, চেষ্টা কৰি চাওকচোন। সেইখিনি সময়ত অসমত একো নায়েই নহয়, বিজ্ঞান প্ৰযুক্তিৰ কথাবিলাক অহাই নাই আমাৰ ইয়ালৈ, ভাৰতবৰ্ষলৈকে ভালকে অহা নাই। কলিকতাত কিছু বস্তু আহিছে, কলিকতাত ইংৰাজসকলে ইতিমধ্যে আগতে আছিলে, আহি পেলাই তাতে শাসন কৰিছে। এই কলিকতাত, বেংগলত কিছু বস্তু আছে। আমাৰ ৰাভাদেৱে, বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কি কৰিলে, আমাৰ যে কলগছ, কলপটুৱা, মোক ছাৰ এজনে কিবা এটা খাব দিছে, মই ঠাইত ঘৰত নাই। মই বিষ্ণু ৰাভাদেৱে আমাৰ কলগছ যে ভীমকল, আঠিয়া কল, তাৰ পটুৱাবিলাক এৰুৱাই পেলাই পটুৱাবিলাকৰ ওপৰ ফালটো চুচি দিলে। কলপটুৱা যদি কাটি দিয়া দেখিবা তাত এনেকে চেল ঘৰ কোহ আছে। যিদৰে আমাৰ হোম পুৰিলে, যিবিলাক বিয়াত হোম যজ্ঞ হয়, সেই ঘৰটোৰ দৰে তেতিয়া ঘৰটো সাজিবলৈ সেই কলপটুৱাবিলাক ব্যৱহাৰ কৰে, দোনা বা ডোং ব্যৱহাৰ কৰে। এই বিষ্ণু ৰাভাদেৱে সেই কলবিলাক এনেকে কৰি বেৰ বনালে, এনেকে গাঁঠি দিলে, এনেকে গাঁঠি দিলে, এনেকে গাঁঠি দিলে, কলগছৰ খুঁটা পুতি তাত বিভিন্ন ধৰণৰ ডিজাইন কাটি দিলে, কলগছত খুঁটাৰ দৰে। বিশেষ বুদ্ধি কৰি ৰাজপ্ৰাসাদৰ ফটো তুলি, সেই সময়ত ক্লিক কেমেৰা আছিল, কলিকতাৰ পৰা এটা কেমেৰা লৈ আনি পেলাই ফটো মাৰি, সেই ফটোবোৰ ব্লেক এণ্ড হোৱাইট কলিকতালৈ পঠিয়াই দিলে। কলিকতাত মানুহে খুব হাঁহিছে। কথাটো মনত ৰাখিবা দেই, ক্ৰিয়েটিভিটিৰ কথা কৈ আছো। কলিকতাত মানুহে শুনিছে অসমত, आसाम में सिनेमा हो रहा है, क्या कह रहा है, तो क्या ये जोक है, मतलब ये क्या है रे, असम में सिनेमा होता है क्या, ऐसा राजप्रसाद होता है क्या, कैसे संभव होगा। ये जो सिल्वर का ये रूप सिल्वर, ये सिल्वर का राजप्रसाद मतलब राज पैलेस बनाने के लिए ये सब पैसा है क्या उनके पास। আরে ভাই ঠাট্টা কৰিছে, কৰিবই ভাই, হয়তো। তাৰপিছত তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই তাত বুজাইছিল যে এই যে ৰাজপ্ৰসাদত আপোনালোকে ৰূপৰ ঘৰটো দেখিছে, আমাৰ অসমৰ উজনি, নামনি, নলবাৰী, যোৰহাট, বৰপেটা, ডিব্ৰুগড়, গোৱালপাৰা, ধেমাজিত ঘৰে ঘৰে এইবোৰ আছে। क्या है, कैसे, क्या कहना चाहते हो। কৈছে ভীমকল, আঠিয়া কলৰ কলপটুৱা কাটি, সেই কলপটুৱাবিলাকৰ বন্ধুসকল চাবা, তাত খাচ যেতিয়া হৈ যায় তাত পানী বিৰিঙে, পানী ওলাই আহে, কলগছত পানী থাকে নহয়। সেই কলগছত যেতিয়া ফটো মাৰি পেলাই পঠিয়াই দিছে, কলিকতাত থকা সেই বেলেগ মানুহবিলাকে ভাবিছে এইবোৰ ৰূপৰ ৰাজপ্ৰসাদ। ক্ৰিয়েটিভিটি, এয়াই ক্ৰিয়েটিভিটি। এই উদাহৰণটো দি মই বৰ ভাল পাওঁ। মই কথাটো বুজাব পাৰিছো নে নাজানো। গতিকে মই এই উদাহৰণটো এইটো বুজাব খুজিছো যে আমি ক্ৰিয়েটিভ হবলৈ ধনী হ'ব লাগিব নেকি, পইচা থাকিব লাগিব নেকি আমাৰ, আমি কোনো দুখীয়া মানুহৰ ঘৰৰ ল'ৰা ক্ৰিয়েটিভ হ'ব নোৱাৰিম নেকি। তেণ্ডুলকাৰে বোলক, বিৰাট কোহলিয়ে বোলক, বিষ্ণু ৰাভাদেৱে বোলক, ধনী হোৱাৰ কাৰণে ক্ৰিয়েটিভ হোৱা নাই। ক্ৰিয়েটিভ হৈছে ভিতৰৰ সত্তাটোক যি বুজি পাইছে, নিজৰ সম্ভাৱনাখিনিক, নিজৰ সামৰ্থ্যখিনিক যি 100% সাধনা কৰিছে, নিজৰ লগত যি অহৰ্নিশে কথা পাতে, সেই কথাৰ কাৰণেহে সেই মানুহজনে সেই সাধনাৰ জৰিয়তে নিজৰ গুণটোক অৰ্থাৎ নিজৰ ক্ৰিয়েটিভিটিক, সৃষ্টিশীলতাক আগবঢ়াই ল'ব পাৰিছে। বন্ধুসকল,
আপোনালোক প্ৰত্যেকৰে অন্তৰত সেই সৃষ্টিশীলতা আছে আৱিষ্কাৰ কৰক ভাল হৈ থাকক সৎ হৈ থাকক সাহসী হৈ থাকক কিয় নোৱাৰে সমগ্ৰ পৃথিৱীত যিমানবোৰ ধুনীয়া কাম হৈছে ক্ৰিয়েটিভ কাম হৈছে পইচা টকা পইচাৰ কাৰণে হোৱা নাই কল্পনা শক্তি কৰ্ম শক্তি সাধনা দৃঢ়তা সেইকাৰণেহে এৰোপ্লেন হৈছে এৰোপ্লেনখন পইচা থকাৰ কাৰণে কোনোবাই বনাব পৰা নাছিল সেইকাৰণে বৃহৎ জাহাজ সাগৰত গৈ আছে সেইকাৰণেহে বিভিন্ন বেমাৰৰ মেডিচিন ওলাইছে ভেকচিন ওলাইছে পইচাৰ কাৰণে নহয় চিন্তাৰ কাৰণে কল্পনাৰ কাৰণে সাধনাৰ কাৰণে এই গোটেই কথাখিনি সংক্ষেপতে এই কাৰণেই কৈছো যে ক্ৰিয়েটিভিটিৰ প্ৰথম প্ৰশ্নটো আহিলেই আপুনি নিজৰ লগত কথা পাতক নীৰৱে নিজক সুধি চাওক যে মই যে পৃথিৱীলৈ আহিলো এনে কি ভাল কাম কৰিব পাৰো যিটোৱে মোক ধুনীয়া কৰি ৰাখিব আৰু আপোনাক যেতিয়া ধুনীয়া কৰি ৰাখিব 10 জনক ধুনীয়া কৰিব আৰু সেই কামৰ যোগেদি আপুনি যেতিয়া প্ৰকাশ পাব আপুনি খ্যাতিমন্ত হৈ উঠিব বৃহত্তৰ সমাজখনে আপোনাক স্বীকৃতি দিব কিন্তু সাধনা নিজৰ এইখিনিতে মই কথাটো ৰুলো হয় স্যাৰ হয় কোৱেশ্চন দুটামান আমি ল'ম কাৰণ সময়ো হৈ গৈছে আমাৰ লৈ লওঁ স্যাৰ লৈ লওঁ ষ্টুডেণ্টছে হেণ্ড ৰেজ কৰিছে দে হেভ কুৱেশ্যনছ আৰ্যন দত্ত আনমিউট কৰা স্যাৰ আৰ্যন দত্ত প্লিজ কোৱা আপুনি নাটক যে কৰে এই তাৰে আৰু এটা উদাহৰণ দেখাই দিব নি মোৰ কিছুমান মই ছাৰক মোৰ কিছুমান বস্তু আছে মই দি দিম এতিয়া মই নাটক বুলি নহয় চাবা দেই আমি নিজৰ লগত কথা পাতো বুলি ক'লো নহয় হাউ উই ডু ইট তোমাৰ নাম কি কৈছে বাবা আৰ্যন দত্ত আৰ্যন তুমি প্ৰে কৰা নে প্ৰাৰ্থনা কৰা নে yes do you pray yes you pray এই যে প্ৰে প্ৰাৰ্থনা কৰা মই কেনেকৈ কৰোঁ মোৰ থ্ৰু এক্টিং মই বুজাব যত্ন কৰিম মোৰ খুব বেয়া লাগিছে মনটো মই এটা চৰিত্ৰ কৰিছিলো অভিনয় মই মানে মনত বিৰাট দুখ পাইছো কোনো মানুহৰ কথাবোৰ শুনিবলৈ মন যোৱা নাই জানা প্লিজ মোক অকলে থাকিবলৈ জানা কৃষ্ণ এক দেৱ দুখাৰী সকাল মায়া দিলো অধিকাৰী কৃষ্ণ বিনে কৃষ্ণ বিনে শ্ৰেষ্ঠ মোৰ ভুল হৈছে মই মাক তেনেকৈ ক'ব নালাগিছে মায়ে মোক খাবলৈ দিছিল মোৰ খাই পেলাই ভাল লগা নাছিল সেইবুলি মই তৰকাৰীখিনি এনেকে ছটিয়াই দিব নালাগিছিল মোৰ ভুল হৈছিল মই মাক ক্ষমা খুজিব লাগে মই যদি মাক ক্ষমা খোজো তেতিয়াহে মোক ভগৱানে ক্ষমা কৰিব মই
অভিনয় কৰা এটা চৰিত্ৰ এনেকুৱা আছে আৰিয়ান বহুত সুন্দৰ হ'ব আহ, ৰণ বিক্ৰম হয় ৰণ আনমিউট কৰা স্যার আপুনি যে পটকে কান্দি দিব পাৰে আৰু পটকে ৰিয়েকশ্যনটো চেঞ্জ কৰিব পাৰে মানে চকু পানীটো ওলাই কেনেকে পটকে বহুত এক্টৰ আছে যি নেকি চকুত গ্লিচাৰিন লগাই দিয়ে হা মই এতিয়ালৈকে লগাবলগীয়া হোৱা নাই মই আনৰ কথাটো নাজানো মই বন্ধু ইমান ডাঙৰ অভিনয় নহয় কিন্তু মই নিজে খুব সৎভাৱে অভিনয় কৰিবলৈ চেষ্টা কৰোঁ কোনো কথা মই সেই বস্তুটো বুজিবলৈ লওঁ এক্টিং হোৱাট ইজ এক্টিং ইয়াত এটা মোক ছাৰে মোক দিছিল যে হোৱাট ইজ এক্টিং এক্টিং ইজ দ্য ৰিফ্লেকশ্যন অফ হিউমেন ইমোচনছ এণ্ড লাইফ হাঁহিছো কান্দিছো খং কৰিছো বেয়া পাইছো ভাল পাইছো এই গোটেই কথাবোৰ আমাৰ ৰিয়েল লাইফত আমাৰ বাস্তৱ জীৱনত ঘটি থাকে আৰু তাকে আমি অন কেমেৰা আৰু অন ষ্টেজ আমি ৰিপ্ৰেজেণ্ট কৰোঁ উপস্থাপন ইন এ ফৰ্ম অফ ষ্টৰী ইন দ্য ফৰ্ম অফ এ ষ্টৰী এটা কাহিনীৰ ৰূপত এটা চৰিত্ৰৰ ৰূপত এতিয়া তুমি যি চৰিত্ৰই নকৰা এই যে মই অলপ আগত কান্দিলো এইখিনি সময়ত মই কি কৰিছো জানা মই সেই ঘটনাটোত সঁচাকৈ ঘটিছে বুলি মই বিশ্বাস কৰিছো আৰু মোৰ মাৰ মুখখন মই মনত পেলাই লৈছো মায়ে দুখ পাইছে ভাই মায়ে দুখ পোৱাৰ কথাটো মই বেয়া কাম কৰিছো ভাই সেই কথাটো মানে মাজত মই একো ৰখাই নাই মাজত মই একো ধাৰ কৰা নাই মই একো ইম্পৰ্ট কৰা নাই মই মোৰ যিটো ইমোচন প্ৰজেকশ্যন মোৰ যিটো ইমোচন মানে মোৰ আবেগ অনুভৱ দুখৰ সেইটো মই এনেকুৱা ষ্ট্ৰংলি ফিল কৰিবলৈ চেষ্টা কৰোঁ I connect directly with the emotion with the help of my real life situation আকৌ খঙৰ ক্ষেত্ৰত তেনেকুৱা আৰু এই গোটেই কথাখিনি তুমি ফিল কৰিব লাগিব ইট ইজ অল এবাউট ফিলিং honest feeling then you can cry at your will মই এনেকে ক'লো এটা উত্তৰটো ওকে আৰু বৰ্ণালী স্যার কোৱা স্যার আপুনি এক্টিং কেতিয়াৰ পৰা আৰম্ভ কৰিছে মই মোৰ ঘৰ যোৰহাটৰ টিয়কত মোৰ গাঁওখনৰ নাম জগদৰ নপুৱা গাঁও এই যে আজি তাৰিখত তোমালোকক ৱৰ্কশ্বপ দিছে আমাৰ গাঁওবিলাকত সেইখিনি সময়ত মইনা পাৰিজাত মইনা মেল বুলি এটা অৰ্গেনাইজেশ্যন আছিল এতিয়াও আছে এতিয়া আজি তাৰিখত আমাৰ বিবেক ফালাত তোমালোকক যিদৰে এই অপৰচুনিটিটো দিছে মোক দিছে আমি ইন এভৰি চানডে আমি সেই মইনা পাৰিজাত মইনা মেললৈ ইটছ এ লাইক কেম্প উইকলি কেম্প আমাৰ স্কুল এখনত হৈছিল বা আমাৰ নামঘৰটোত হৈছিল সেই তেতিয়াই এক্টিং কৰিবলৈ শিকিছিলো আৰু আটাইতকৈ ডাঙৰ কথা কি জানা হৈছে মানে খুব চাইছিলো আমাৰ দিনত সেই বস্তুবিলাক তোমালোকৰ দৰে ইমান এভেইলেবল নাছিল আমি সেইকাৰণে আমি সন্মুখত যি দেখিছিলো আমাৰ আগত যদি কোনোবাই এক্টিং কৰিছিল সাংঘাতিক এটেনশ্যন দি চাইছিল আৰু মই যেতিয়া ক্লাছ 4-5ত আছিলো তেতিয়া প্ৰথম এখন মই গাঁৱতে নাটক কৰিবলৈ সুবিধা পাইছিলো আৰু মই বহুত চাইছো কিন্তু মই মানে বহুত আৰ্লি ষ্টেজত মই বেছি নাটক কৰা নাই কিন্তু মই মেক্সিমাম চাইছো মানে I am a very good listener yes I am a very good observer silently I am a very good listener জুবিন গাৰ্গৰ গান শুনিছা অকল জুবিন গাৰ্গৰ মাতটো শুনি নাথাকিবা জুবিন গাৰ্গে গোৱা মিউজিক ট্ৰেকটোত কি বাজি আছে টিভিত চাই আছা খেল টিভিত চাই আছা চিৰিয়েল অথবা চিনেমা whatever you do তুমি অকল ঋতিক ৰোশন অথবা শাহৰুখ খানক চাই নাথাকিবা এৰাউণ্ড হিম ৰুমটো কিদৰে সজাইছে সাউণ্ড ট্ৰেক কি বাজি আছে সাউণ্ড এফেক্টছ কি দি আছে কালাৰ বিলাক কিদৰে দিছে কেমেৰাটো ইউজ কেনেকে হৈছে গোটেইবিলাক চাই থাকিবা ভেৰি কেয়াৰফুলি
ভেৰি ইণ্টেন্সলি গতিকে মই সৰুতে এক্টিং কৰিবলৈ সুবিধা পাইছিলোঁ কমকৈ তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ পঢ়া শুনা কৰিলোঁ লাগি থাকিলোঁ অলপ অলপ কাম কৰি আছোঁ কৰিবলৈ কিন্তু সুবিধা নোপোৱা নহয় মঞ্চ নাটকত মই যথেষ্ট ভালকৈ সুবিধা পাইছোঁ আৰু তাৰ পেৰেলেলি সৰু সৰু কি চিনেমা চিৰিয়েলতো মই সুবিধা পাইছোঁ গতিকে মই ক'ব খোজোঁ যে I started my acting in my school days when I was class 4 or 5 in class Yes, sir. next question স্যার Yes, Bronali. স্যার আপনার কি মানে সৰুৰে পৰা এক্টিংত ইন্টাৰেষ্ট আছিল এইটো কথা এটা তোমাৰ নামটো কি বাবা বৰ্ণালী কৰ্মকাৰ বনানী Bornali. বৰ্ণালী অ'কে বৰ্ণালী এই কিছুমান কথা কি জানা এইটো এটা বৰ ইণ্টাৰেষ্টিং পইণ্ট ইয়াত আছে তুমি when you started that is not that significant how you started তুমি বহুত সৰুতে গান গাইছিলা ছবি আঁকিছিলা ভালকে কৈছিলা সেইটো বহুত সাংঘাতিক কথা নহয় সাংঘাতিক কথাটো হ'ল how you started তুমি কিমান ভালকৈ আৰম্ভ কৰিছিলা কিমান কনচিয়াছলি এণ্ড চিৰিয়াছলি আৰম্ভ কৰিছিলা এতিয়া সৰুতে আৰম্ভ কৰা কথাটো আমাৰ সৰুতে বহুত ল'ৰা ছোৱালীয়ে বহুত কাম কৰিবলৈ চেষ্টা কৰে কিন্তু পিছলৈ এৰি দিয়ে ক্লাছ 4-5 লৈকে আমাৰ ইণ্টাৰেষ্ট লেভেলটো বহুত থাকে সব বস্তু ভাল পাওঁ ডেট ইজ নেচাৰেল ভুল নাই সেইটো পেৰেণ্টছেও জানিব লাগে যে মোৰ বাচ্চাটো ল'ৰাটোৰ বা ছোৱালীজনী এনেকুৱা যিবিলাক ইণ্টাৰেষ্ট আছে সেইবিলাক মানে চেঞ্জ হৈ যাব পাৰে সেইটো ৱেইট কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব আৰু ক্লাছ 4-5 পৰা তোমালোকৰ নিচিনা বাচ্চাবিলাকে নিজে অনুভৱ কৰে যে মই আচলতে কোনফালে গৈ আছো কিন্তু সেইটো অনুভৱ কৰিবলৈ জানিবলৈ হ'লে তোমাৰ খুব মনোযোগ লাগিব কনচেন্ট্ৰেশ্যন লাগিব সেলফ টকিং লাগিব আৰু ডিসকাশন লাগিব ষ্টাডি লাগিব গতিকে এই সৰুতে অভিনয় কৰা কথাটোত মই কওঁ যে মই খুব ভালকৈ চাইছিলোঁ মই ডাঙৰ মানুহৰ কাম চিনেমাই চাবলৈ যদি সুবিধা পাইছিলোঁ নাটক চাবলৈ যদি সুবিধা পাইছিলোঁ মই খুব ভালকৈ চাইছিলোঁ গতিকে মই কোনে কিমান সৰুতে আৰম্ভ কৰিব লাগে সেইটোতকৈ কোৱাতকৈ মই বুজিম যে কোনে কিমান ভালকৈ আৰু গভীৰভাৱে আৰম্ভ কৰিছে থেংক ইউ হয় মালিতা ডেকা মালিতা আনমিউট কৰা মালিতা তোমাৰ ভিডিঅ'টো অফ হৈ গৈছে ভিডিঅ'টো অন কৰা ওকে আমি নেক্সট লম নিবিৰ সোণোৱাল কিবা ক'বা ইয়েছ নিবিৰ সুধিবা স্যার আপুনি পাঠ কৰা যে চিনেমা বা এখন চিৰিয়েলৰ নাম কওকচোন মই চিৰিয়েল মানে প্ৰতি বছৰে এখনকৈ মই প্ৰায় কৰোঁ মই বিকজ I am a teacher in Assam Jatiya Vidyalaya. That is why I have some restrictions, means time restrictions, because I cannot harm my school service. তাৰ মাজত কিন্তু মই নাটক কৰোঁ চিৰিয়েল কৰোঁ একদম লাষ্ট ইয়াৰ যিখন ৰং চেনেলত মোৰ চিৰিয়েল দিছিলে সেইখনৰ নাম আছিলে নীলাঞ্জনা তাৰ আগৰ যিখন চিৰিয়েল দিছিলে সেইখনৰ নাম আছিলে কাঞ্চন আৰু এইখন মেগা চিৰিয়েল লেটেষ্ট আৰু অৰ্ধ আকাশ বুলি এখন চিৰিয়েল আছিলে ভাড়াঘৰ তাৰপিছত বৰলাকাই এই গোটেইবিলাকতে মই আছো কিন্তু এইকেইখন মোৰ ডাঙৰ কেৰেক্টাৰ কাঞ্চন নীলাঞ্জনা অৰ্ধ আকাশ তাৰপিছত এনেকে এইবিলাক চলি আছে আৰু চিনেমা বুলি ক'লে ধৰক হিমাংশু প্ৰসাদ দাসৰ চাকিৰা আহিব বকুল তললৈ মুনীন বৰুৱা ভাইমন্দাৰ তেখেতৰ দীনবন্ধু এইবিলাক মই যিকেইটা নাম মোৰ ইনষ্টেণ্টলি মনলৈ আহিছে সেইকেইটা কৈছো তাৰপিছত হিমাংশু প্ৰসাদ দাসৰ আন এখন চিনেমা আছিলে খুব পিকুলীয়া চিনেমা গৰু সেইখন তাৰপিছত এতিয়া নতুনকৈ কেইখনমান চিনেমা আহিব সেইখন জয় হনুমেন আৰু এখন আহিব অভিমন্যু আৰু এখন আহিব ভাইমন এই তিনিখন এই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত ৰিলিজ হ'ব আৰু কি আছে কৈ থকা গৈছে থেংক ইউ মৃন্ময় বৰা কিবা সুধিবা মৃন্ময় স্যার কোৱা মৃন্ময়
আপুনি কিবাকে এক্টিং তোমাৰ মাতটো ভালদৰে অহা নাই মৃন্ময়। মিন্ময় কোৱা মিন্ময় স্যার কোৱা মিন্ময় স্যার শুনি আছো এক্টিং কেনেকে কৰে এক্টিং কেনেকৈ এক্টিং কৰে কেনেকে কৰে এক্টিং কেনেকৈ কৰে মই সেইটোকে কৈ আছিলো মিন্ময় প্ৰথম কথা তুমি খুব ভালকৈ অবজাৰ্ভ কৰিব লাগিব তুমি ধৰা এজন টিচাৰৰ ৰোল কৰিছা টিচাৰজন খুব মৰমীয়াল হি অৰ চি ইজ ভেৰি লাভিং সেই বাইদেউজনীয়ে কিদৰে বিহেভ কৰে ছাৰজনে কিদৰে বিহেভ কৰে কোনোবা এজন টিচাৰ খুব ষ্ট্ৰিক্ট তুমি চাই থাকিব লাগিব আৰু কাকো ক'ব নালাগিব তুমি ধৰা বজাৰলৈ গৈছা মাৰ্কেটিঙলৈ গৈছা তুমি ধৰা উইকলি মাৰ্কেটিঙত তোমাৰ দেউতাৰ লগত মাৰ লগত তুমি শাক পাচলি কিনিবলৈ গৈছা then you observe every person they behave separately and differently দোকানীজনে বেপাৰীজনে যিটো বিহেভ কৰে তুমি সেইটো বিহেভ নকৰা আকৌ তুমি যিটো বিহেভ কৰা তোমাৰ কাষেদি পাৰ হৈ যোৱা মানুহটোৱে সেইটো বিহেভ নকৰে স্কুটাৰ চলাই যোৱা মানুহজনে যিটো বিহেভ কৰে সেইটো ফ'ৰ হুইলাৰ এখন চলাই যোৱা মানুহে সেইটো বিহেভ নকৰে প্ৰত্যেক মানুহৰ মুখৰ এক্সপ্ৰেছন বেলেগ বেলেগ কাৰণ প্ৰত্যেক মানুহে নিজা নিজা দুনিয়াত থাকে দুনিয়া মানে চিন্তাত থাকে চ' তুমি প্ৰথম এক্টিং শিকিবলৈ হলে তোমাৰ এই খুব এটা কিন অবজাৰভেশ্যন এবাউট দ্য সাৰাউণ্ডিং ৱৰ্ল্ড এবাউট ইউ এৰাউণ্ড ইউ মানুহবোৰ ঘৰৰ মানুহবোৰ চাবচোন দেউতা খং উঠিলে কেনেকুৱা কৰে মায়ে খং উঠিলে কেনেকুৱা কৰে মায়ে তোমাক মৰম কৰিলে কেনেকুৱা কৰে তুমি কেনেকুৱা কৰা ছাৰে কেনেকুৱা কৰে বাইদেৱে কেনেকুৱা কৰে এজন আননোন মানুহে কেনেকুৱা কৰে এজন ভিখাৰী মানুহ আহিছে খুব কষ্টত আহিছে তেওঁ কেনেকুৱা কৰে তেওঁ মুখত কেনেকুৱা ধৰণৰ এক্সপ্ৰেছন ওলায় Okay, হাৰিছা তেতিয়া তুমি কেনেকুৱা কৰিছা আৰু তুমি মনে মনে আছা তুমি একো কথাৰ উত্তৰ বিচাৰি পোৱা নাই নো আনচাৰ আকৌ তুমি উত্তৰ বিচাৰি পালা ইয়েছ ডান তুমি ভয় খাইছা তুমি আচৰিত হৈছা এই যিমানবিলাক কথা ইমোশনছ উই ফিল এণ্ড প্লে ইন আৱাৰ ৰিয়েল লাইফ তুমি তাৰ পৰা ষ্টাৰ্ট কৰা মিনছ অবজাৰ্ভ ভেৰি কিনলি ক্লিয়াৰলি এণ্ড ডিপলি শিকি থাকিবা এতিয়া ধৰা আমি তোমাৰ ঘৰত এটা ডগী আছে ডগীটোৱে যেতিয়া খং কৰে কেনেকুৱা কম তুমি যদি এটা ডগীৰ পাৰ্ট প্লে কৰিবলৈ গৈছা ইফ ইউ আৰ এ টাইগাৰ ইন এ প্লে তুমি চাব লাগিব ভিজুৱেল চাব লাগিব টিভি চিনেমাত কেনেকৈ গৈ আছে টাইগাৰটো কেনেকৈ গৈ থাকে তুমি মানুহ কিন্তু তুমি টাইগাৰৰ ফৰ্ম এটা লৈছা তুমি বিলিভ কৰাই দিব পাৰিবা যে ইউ আৰ এ টাইগাৰ চ' এক্টিং ইজ হোৱাট ইজ এক্টিং ইট ইজ মেক বিলিভ মানুহক বিশ্বাস কৰাই দিছা ইউ আৰ এ গুড বয় বাই ডুইং দেট কেৰেক্টাৰ ইউ আৰ এ বেড বয় বাই ডুইং দেট কেৰেক্টাৰ ইউ আৰ এ টাইগাৰ টাইগাৰ খং টাইগাৰটোৱে এনেকৈ ৰৈ কৈ আছে বান্দৰ কৈছে just observe it is all about observation then you will cross you will reach the next level মই কেৱল how you can start to be a good actor it is observation and study about your life about the people around you এই গোটেই মানুহবোৰ বিভিন্ন সিচুৱেশ্যন বিভিন্ন অৱস্থাত মানুহে কিদৰে থাকে জাষ্ট সিক্ৰেটলি মনে মনে কোনো গম নোপোৱাকৈ চাই আছে সেইটোৱে ফাণ্ডা অ'কে স্যাৰ আমাৰ বাৰু লাষ্ট মানে ওৱান লাইন এনচাৰ আমি দিব লাগিব জাষ্ট আমাৰ 2 মিনিট আছে মানে এক্সটেণ্ড হৈ গৈছে বাৰু মালিতা তুমি ৰেঞ্জত আহিছা সুধিবা হয় মালিতা সুধা মালিতা তোমাৰ আৱাজটো অহা নাই আকৌ মালিতা তোমাৰ শব্দ অহা নাই অ'কে
বনদীপ শৰ্মা স্যার কোৱা স্যার আপুনি যেতিয়া আপোনাৰ জীৱনৰ প্ৰথম চিনেমা বা চিৰিয়েলখন কৰিছিল তেতিয়া আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিল? মই মোৰ বিৰাট আনন্দ লাগিছিল বাট আই ডিড নট शो इट किसी को जानने के लिए मैंने मतलब किसी को पता नहीं चला कि आई वाज एक्साइटेड बिकॉज दैट वाज ए জাৰ্ণি মই সেইটো মোৰ গাঁৱত ষ্টাৰ্ট কৰিছিলোঁ the journey of my learning yes সেই যিটো শিক্ষা আছিল যেছে মই যেনেকৈ দেখিছিলোঁ তাৰতো মই এক্সাইটেড আছিলোঁ কিন্তু এক্সাইটমেন্টটো শো নকৰোঁ মই মানে মোৰ যে মই এক্সাইটেড সেইটো মই শো নকৰোঁ I tried to do that তাৰপিছত যেতিয়া মই অকলে আহিছিলোঁ তেতিয়া ইয়েছ আজি মই চান্স পালোঁ তেতিয়া মই ভাবিছিলোঁ যে মই ভাল কৰিব পাৰিলোনে যেতিয়া মই প্ৰথমখন চিৰিয়েল কৰিছিলোঁ প্ৰথমখন চিৰিয়েলৰ নাম আছিল বহুত বছৰ তোমালোক জন্মই হোৱা নাই তেতিয়া সেইখন চিৰিয়েল আছিল গুৱাহাটী দূৰদৰ্শনৰ চিৰিয়েলখনৰ নাম আছিল ঘৰ সেই ঘৰ চিৰিয়েলখনত মই যেতিয়া এক্টিং কৰিছিলোঁ এক্টিঙত কৰিবলগীয়া হয় নহয় মই এজন বেকাৰ চাকৰি নোহোৱা ইঞ্জিনিয়াৰৰ চৰিত্ৰ এটা ৰোল এটা প্লে কৰিছিলোঁ ৰাতি মই মোৰ বন্ধুবিলাকৰ ওচৰলৈ আহিছিলোঁ আহি থাকোঁতে মই তাৰমানে ধৰা অকণমান তই কয় যে তোমালোকৰ শব্দটো মই ক'ব বেয়া পাইছোঁ কাৰণ এক্টিঙত আমি কৰিবলগীয়া হয় মই ধৰা আই ৱাজ কোৱাইট এনেকুৱা আছিলোঁ মই আহিলোঁ মোৰ লগৰকেইটাই ৰাতি লাইট এটা জ্বলাই পেলাই হেৰি খেলি আছে লাইট এটা জ্বলাই পেলাই কি কৰি আছে কেৰম বৰ্ড খেলি আছে মই আহিলোঁ কি কৰি আছ কেৰম খেলি আছো তেতিয়া মই ষ্ট্ৰাইকাৰটো ললোঁ এনেকে নহয় প্ৰথমতে ৰেড ক্লিয়াৰলি পকেটিং কৰিব লাগিব ৰঙা গুটিটো ৰঙা ইনচিডেণ্টলি ৰেডটো পকেটত সোমাই গ'ল না এতিয়া কি কৰিব লাগিব কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰিবলৈ হ'লে এটা ৰিস্ক ল'ব লাগিব তেতিয়া বাকীবিলাকে কয় তোৰ দেখোন অৱস্থাই নাই ন ডোন্ট ইনচাল্ট মি অ'কে মই ৰেড পকেট কৰিছোঁ এতিয়া মই কনফাৰ্ম কৰিম কনফাৰ্ম এনেকৈ কৰে চাই থাক Yes, I did it. সেই কথাখিনি যেতিয়া মই কৰিলোঁ প্ৰথম ডাইৰেক্টৰজনেতো খুব ভাল পালে কি বঢ়িয়া কৰিছা বুলি ক'লে দেই মোৰ ঘৰত বৰমা আছে তেতিয়া আছিল বৰমাই ঘৰত চিৰিয়েলখন চাইছিল যেতিয়া মই গাঁৱৰ ঘৰলৈ তিয়কলৈ গৈছিলোঁ বৰমাই মোক খুব বেয়া পাইছিল তই গুৱাহাটীত গৈ পেলাই এইবিলাক কৰি আছ তই এক্টিং কৰিছ আমি ভাল পাইছোঁ কিন্তু তই সেই বেয়া বস্তু খাই পেলাই এক্টিং কেলে কৰিছ That was my first experience. Thank you. Thank you, sir. Students are বহুত প্ৰশ্ন আছে but we have to stop here because we have extended our time. So ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কুৱেশ্যন আছে you can WhatsApp your question তাৰপিছত আমি ছাৰলৈ পঠিয়াব পাৰোঁ because আমাৰ সময় সীমাটো আমি চাব লাগিব we are already late by 32 minutes okay so এতিয়া আমি সামৰিবলৈ ওলাইছো হয় so ছাৰ মই এই আপুনি যিকেইটা কথা দিছিলে হয় মই মোৰ যিখন ফ্ৰেণ্ডছ আছে মোৰ বন্ধুবিলাকক মই ইতিমধ্যে দুটা কথা কৈছোঁ জাষ্ট মই কেইটামান কথা খুব ভেৰি ক্লিনলি মই ক'ব খোজোঁ মই কেতিয়াও এডভাইচ কৰিব নোখোজোঁ মই এডভাইচ নকৰোঁ I request so I request my dear friends you are just younger than me তোমালোক বয়সত মোতকৈ কম হ'ব পাৰা basically I respect you respectful হোৱাটো আটাইতকৈ ডাঙৰ yes sir respect to your parents deep respect to your teachers
টিচাৰ্ছ মানে তোমাক যি শিকায়, তুমি যাৰ পৰা যি শিকা, অকল স্কুলৰ ছাৰ বাইদেউসকলকে টিচাৰ বুলি নকয়। তুমি এজন গ্ৰেণ্ডপা, ককাৰ পৰা কথা শিকিছা, হি ইজ ইয়ৰ গুৰু মেন। জাষ্ট ৰেচপেক্ট এভৰিৱান। সেই ৰেচপেক্টফুলনেছটো মনত ৰাখিবা যে তুমি কাৰোবাক ৰেচপেক্ট কৰিছা। আমাৰ ভুল হয় যে মই তাক ৰেচপেক্ট কৰিম নে? নট এট অল মেন, দেট ইজ ৰং। তুমি ৰেচপেক্ট কৰিছা মানে তুমি ডাঙৰ হৈছা। স্কুলৰ ছাৰ বাইদেউক বহুত ল'ৰা ছোৱালীয়ে সকলোৱে ইকুৱেলি সমানে ৰেচপেক্ট নকৰে। নট ন এইটো ভুল। ৰেচপেক্ট যে তুমি কৰা, দেট ইজ ইউ। কাক ৰেচপেক্ট কৰিছা, দেট ইজ লেছ ইম্পৰ্টেণ্ট। মোৰ কথাটো প্লিজ বুজিবা। তুমি যে ৰেচপেক্ট কৰিব জানা, দেট ইজ ইউ মেন মেন। ৰেচপেক্ট কৰাজনহে ডাঙৰ, ফ্ৰম মাই পইণ্ট অফ ভিউ। Yes, sir. ডাঙৰ হৈ যাব পাৰে। সেইকাৰণে মই এই কথাটো এইকাৰণেই কৈছো যে সেই কথাটো আকৌ অহংকাৰ নকৰে যে মই ৰেচপেক্ট কৰিছো, সেইটো মই কোৱা নাই। মই ক'ব খুজিছো ইন এ ডিফাৰেণ্ট এংগল যে তুমি যে ৰেচপেক্ট কৰিছা, তুমি সৰু নোহোৱা, তুমি ডাঙৰ হৈ যোৱা। তোমাৰ ডাঙৰকতো তুমি ৰেচপেক্ট কৰিবাই, তোমাতকৈ যিবিলাক সৰু সেইবিলাককো ইকুৱেলি ৰেচপেক্ট কৰিবা। মৰমটোতকৈ ৰেচপেক্ট ডাঙৰ বস্তু। প্লিজ ৰিমেম্বাৰ। Yes. তুমি তোমাৰ মাক খুব মৰম কৰা, ওকে ফাইন, দেউতাক খুব মৰম কৰা, তুমি ৰেচপেক্ট নকৰা, চ' that love is meaningless. That is my request. Be respectful. তাৰপিছত be honest. সৎ হবা। Honesty to কি? It is not just about your good character, how you speak, how you behave. More than that, be honest to yourself. Don't lie. Be brave. যি ফাঁকি নিদিয়ে, যি সৎ তেওঁহে সাহসী হ'ব পাৰে। যি ফাঁকি নিদিয়ে, যি মিছা কথা নকয়, তেওঁ সাহসী। যি সৎ, তেওঁ সাহসী। তেওঁ এগ্ৰেছিভ নহয়। He or she is firm, দৃঢ়। That is my request. এই যে তুমি নিজক ভাল পোৱা, তুমি নিজৰ ঘৰখনক ভাল পোৱা, পিতৃ মাতৃক ভাল পোৱা, তুমি নদীখন ভাল পোৱা, তুমি পথাৰখন ভাল পোৱা, তুমি গুৱাহাটীখন ভাল পোৱা, ভাল পাব লাগিব। নিজক ভাল পোৱাৰ লগতে এনেকে ভাল পোৱাটো এক্সটেণ্ড হৈ গৈ থাকিব লাগিব। আৰু তুমি ক'ৰ মানুহ ভাই? তুমি এইখন দেশৰ মানুহ, তুমি অসমৰ মানুহ, তুমি ভাৰতৰ মানুহ। জাষ্ট ফিল ইট মেন। এইখন দেশৰ মাটি পানী বায়ু খাই পেলাই পিতৃ মাতৃয়ে জন্ম দিলে হয়, কিন্তু বাস কৰিলো, জীয়াই আছো ক'ত? এই মাটি পানী বায়ু, এই মাটি পানী বায়ু মোৰ জন্মভূমি। ইট ইজ মাই মাদাৰলেণ্ড, ইট ইজ মাই বাৰ্থ প্লেচ। বি ৰেচপেক্টফুল, বি গ্ৰেটফুল টু ইয়ৰ মাদাৰলেণ্ড। এই যে বিবেকানন্দ স্বামীজীয়ে কৈছিল, তেখেতে যিটো সত্তা উলিয়াইছিল তাকে কৈ মই সামৰিম। স্বামী বিবেকানন্দজীয়ে তেনেকুৱা স্কলাৰ পৃথিৱীত কেইজন জন্ম হৈছে। আজি আমি বিবেক খালা বুলি যে পাতিছো, বিবেক, what is বিবেক? It is all about our conscience. এই যে সত্তাটোৰ কথা কৈছো, feel yourself. বিবেকানন্দজীয়ে সেই কথাটোকে কৈছিল ভাৰতবৰ্ষৰ মানুহক, যে আমি যে ব্ৰিটিছৰ পৰাধীন হৈ আছো। হাউ? ৱাই? যে আমি পৰাধীন হৈ থাকিবৰ যোগ্য নেকি? কোন পৰাধীন হৈ থাকে? পৰাধীন মানে কোন ডমিনেণ্ট হৈ থাকে? Those who are unfit, who say make yourself fit mentally, physically and intellectually. এইখন ভাৰতবৰ্ষ প্ৰাচীন ধৰ্ম দৰ্শনৰ জেগা, দেশ। বি প্ৰাউড অফ ইট। নিজৰ সত্তাটোক উপলব্ধি কৰিবলৈ হলে যেতিয়া নিজক ভাল পাব লাগিব, পিতৃ মাতৃক ভাল পাব লাগিব, আত্মীয় স্বজনক ভাল পাব লাগিব, বন্ধু বান্ধৱক ভাল পাব লাগিব। দেশখন এই যে ভাল পোৱাটো, সেইটো সেলফ ৰিয়েলাইজেশ্যন। তেওঁ সেলফ ৰিয়েলাইজেশ্যনৰ কথা কৈছে, তেওঁ আত্ম উপলব্ধিৰ কথা কৈছে, আত্মোপলব্ধিৰ কথা কৈছে। That is self-realization, that is self-expression about yourself according to Swamiji. মই খুব সহজকে কৈছো, প্ৰত্যেকজন ব্যক্তিয়ে যদি সেই সেলফ ৰিয়েলাইজেশ্যনৰ মাজেদি জীৱন যাপন কৰে, জীৱনটো জীয়াই থাকে, তুমি ভাল, তোমাৰ পৰিয়ালটো ভাল হৈ যাব। তোমাৰ পৰিয়ালটো ভাল হৈ গ'ল, তোমাৰ চুবুৰীটো ভাল হৈ যাব। প্ৰত্যেকখন ঘৰত যিটো এনলাইটেনমেণ্ট, জ্ঞানৰ চৰ্চা, আলোকৰ চৰ্চা, বিবেকৰ চৰ্চা, উচিত অনুচিত তাৰ চৰ্চা, তাৰ মাজেদি সেলফ ৰিয়েলাইজেশ্যন, ষ্টাডি, গভীৰ অধ্যয়ন, বিশ্লেষণ। কিতাপৰ অধ্যয়নটোৱে নহয় যে এজন ভিখাৰী
তুমি মৰমেৰে কোৱা ভাই তেওঁ কি কথা কি বতৰা ইমান ক্ৰিটিকেল সিচুৱেশ্যনলৈ নাযাবা কোনোবাই খাবলৈ পোৱা নাই আজি তুমি মই কৰ্মশালা কৰি আছো অসমৰ বহু ঠাইত গাঁওবিলাকত স্কুল ঘৰ পানী তলত বুৰি আছে be sympathetic about it man feel it at least we can feel it আমি ফিল কৰিব পাৰো তো ফিল কৰোঁতে টকা পইচা নালাগে yes we cannot help maybe but we feel it আমি সেইদৰে বিহেভ কৰিব পাৰো বিবেকানন্দজীয়ে সেইটো কথা কৈছে সেলফ ৰিয়েলাইজেশ্যনৰ কথা কৈছে তেখেতে যেনিবা বহুত সীমাহীন গভীৰভাৱে কৈছে যিটো আমি এটা কথাত এটা বাক্যত এটা ডিছকাশ্যনত শেষ কৰিব নোৱাৰো তাৰ কাৰণে আমাৰ জীৱন জোৰা সাধনা লাগিব এই যিটো সেলফ ৰিয়েলাইজেশ্যনৰ কথা আত্মোপলব্ধিৰ কথা সেই আত্মোপলব্ধি ব্যক্তিগতভাৱে সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া উপলব্ধি কৰিব যে মই ফিজিকেলি মেণ্টেলি ইণ্টেলিজেন্সৰ ৱাইজ ইণ্টেলেকচুৱেলি বৌদ্ধিকভাৱে ফিট হ'ব লাগিব সমাজখন ভাল হৈ যাব দেশখন ভাল হৈ যাব সেইটোৱেই আচলতে মডাৰ্নিটি এই মডাৰ্নিটিটো that is the respect to your past your history your heritage your country your motherland সেইখিনি লৈ যেতিয়া তুমি আগবাঢ়িবা then you are the real modern person real modern individual আৰু দেশখন সমাজখন সেইদৰে মডাৰ্নিটিৰ পথত অৰ্থাৎ আধুনিকতাৰ পথত আগবাঢ়িব আমাক বিবেকানন্দজীয়ে সেই পথ দেখুৱাই থৈ গৈছে যে মানুহ কিদৰে সৎ হ'ব পাৰে সাহসী হ'ব পাৰে ভাৰতীয় মানুহ সেই গাঁওখনৰ পৰা তোমাৰ যাত্ৰা আৰু বন্ধুসকল যেতিয়া তেওঁ চিকাগোলৈ গৈ বিশ্বৰ সেই সভাত লেকচাৰ দিছিল তেওঁ এটা কথাই মোক মানে ইমোচনেল কৰি তোলে ইমানেই গৌৰৱশালী হয়তো বিং এন ইণ্ডিয়ান মই এজন অসমীয়া মই এজন ভাৰতীয় তেওঁ কৈছিল my dear brothers and sisters সেইখিনি সময়ত এই বগা চাহাববিলাকক ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ বুলি কোৱা সাহস পাণ্ডিত্য স্বামীজী বিবেকানন্দৰ বাদে পৃথিৱীত কাৰো নাছিল তেওঁক এই কাৰণে ক'ব পাইছিল তেওঁ বুজিছিল যে মানুহৰ আত্মা মানুহৰ যিটো ঐশ্বৰ্য ৰিচোৰ্চেছ সেইখিনিৰ আধাৰত কোন তোমালোক কেনেকৈ বেছি হ'বাহে we represent that country of ancient civilization the ancient religion ancient language and literature philosophy সেইখন দেশৰ পৰা মই আহিছো যাক কোৱা হয় ভাৰত বাহ Okay, সেইটো then মোৰ শিক্ষা so on behalf of Indus Quality Foundation, I extend my heartfelt gratitude to Mr. Ashim Krishna Barua sir for sharing his valuable insight and inspiring us with his wisdom today and practical experiences. So your presence has truly enriched our session, and we are grateful for your time and effort, sir. And also, thank you sir big thanks to the wonderful students for your enthusiastic participation. Your eagerness to learn and explore new horizons in creativity through acting, drama, and art is truly commendable. So we hope today's session has sparked your imagination and will help you in your creative journey. And special thanks to the guardian also for supporting and encouraging your children to join us today. So from IQF, thank you very much, all of you. Students bilagok, yes sir. Sir, আমি এটা গীতৰ কলিয়ে গাই সামৰো Okay sir. এই গীতটো সকলোৱে জানে আমি হোমেই সফল আমি হোমেই সফল हम होंगे कामयाब আমি হোমেই সফল এদিন ও মনৰে বিশ্বাস প্ৰাণৰে আশ্বাস আমি হোমেই সফল এদিন हम होंगे कामयाब हम होंगे कामयाब हम होंगे कामयाब एक दिन
এই সফল হোৱাৰ প্ৰাৰ্থনাৰে কামনাৰে পুনৰবাৰ আপোনালোকৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম আৰু ভৱিষ্যতে মই আজি প্ৰথম অৱস্থাত কিবা কিবি টেকনিকেল অসুবিধাত মোৰ ইমান মই ফ্লুৱেণ্ট হ'ব পৰা নাছিলোঁ তাৰ বাবে মই জনাব বিচাৰিছোঁ যিকোনো কথাত বিবেক খালাৰ সৈতে মই এজন কৰ্মী হিচাপে জড়িত হৈ থাকিবলৈ পালে মই বৰ ভাল পাম থেংক ইউ ছ' মাছ ছাৰ এবাৰ মই ল'ৰা ছোৱালীবিলাকক আনমিউট কৰি দিছোঁ তোমালোকে আনমিউট কৰি লোৱা ছাৰক থেংক ইউ ক'ব পৰা Thank you, sir. Thank you, Thank you, sir. sir. Thank you, sir. Thank you, sir. বাই বাই এভৰিৱান Bye bye, sir. Bye. Thank you everyone. Bye bye.